নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। আজি মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী এই টপিকটো আৰম্ভ কৰিম আৰু লগতে শেষো কৰিম, কাৰণ এইটো এটা ওৱান শ্বট ভিডিঅ' হ'বলৈ গৈ আছে। এটা ভিডিঅ'ৰ জৰিয়তে, এটা ক্লাছৰ জৰিয়তে মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ গোটেইখিনি ইম্পৰ্টেণ্ট পইণ্ট আমি কভাৰ কৰিম আজি। গতিকে আৰম্ভ কৰিবলৈ লৈছোঁ। পলম নকৰি ফালে আৰম্ভ কৰাৰ আগত যিসকলে BEd এণ্ট্ৰেন্স দিব, লাৰ্ণিং কিউবৰ এই গাইডবুকখন পাৰচেজ কৰিব পাৰে। এতিয়াও কৰা নাই যদি স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছএপ কৰিলে আপোনালোকে গাইডবুকখন এভেইল কৰিব পাৰিব। আৰু যিসকলে মক টেষ্ট দিব বিচাৰিছে তেওঁলোকে ডেছক্ৰিপশ্যনত লিংক থাকিব, লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি মক টেষ্ট দিব পাৰে, নতুবা এই যিটো নাম্বাৰ আহি আছে ইয়াত হোৱাটছএপ কৰিলেও মক টেষ্টৰ আপোনালোকে লিংক পাই যাব। গতিকে আমি উভতি যাওঁ আমাৰ মূল টপিকলৈকে। সেয়া হৈছে মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী। এই মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িবলৈ আমি কি কৰিছোঁ যে 4টা চেপ্টাৰত গোটেই মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰীটোক আমি ভাগ কৰি ল'লোঁ। প্ৰথমতে আমি ইছলামিক ইনভেজনৰ বিষয়ে পঢ়িম। ইছলামিক ইনভেজনত আমি যদি গোটেই আমাৰ নোটছটো চাওঁ, ধুনীয়াকৈ চাই যাম, চিন্তা কৰিবলগীয়া নাই। যেনেকৈ মহম্মদ বিন কাছিম, মহম্মদ গজনী আৰু লগতে মহম্মদ ঘৰী, এওঁলোক ইছলাম ধৰ্মাৱলম্বী আছিল আৰু এওঁলোকে কি কৰিছিল, ভাৰতত আক্ৰমণ কৰিছিল। ঠিক আছে, যেনেকৈ মহম্মদ বিন কাছিম আৰবৰ পৰা আহিছিল, গজনী তুৰ্কমেনিস্তানৰ পৰা আহিছিল। ডিটেইলছত আমি যাম বাৰু, কথা পাতিম। এওঁলোকে আক্ৰমণ কৰিল আৰু এওঁলোকে নিজৰ কিছু ৰিপ্ৰেজেণ্টেটিভ ৰাখি থৈ গ'ল, যিসকলে কিছু ডাইনেষ্টি, ৰুলিং ডাইনেষ্টি, মানে ভাৰতত তেওঁলোকে কি কৰিবলৈ আৰম্ভ কৰিলে, ৰুল কৰিবলৈ, শাসন কৰিবলৈ আৰম্ভ কৰিলে। আৰু এই শাসন কালচোৱাক আমি দিল্লী চালতানেট বুলি জানো। ঠিক আছে, দিল্লী চালতানেট বুলি কিয় কওঁ, কাৰণ এই শাসন কালত যিসকল ৰজা আছিল তেওঁলোকে নিজকে চুলতান বুলি কৈছিল, তাৰ পৰা দিল্লী চালতানেট ৱৰ্ডটো আহিছে। তো মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ আটাইতকৈ বেছি প্ৰভাৱ এই যি ইছলাম ধৰ্মাৱলম্বী ৰজাসকলৰ শাসনকাল, সেই শাসনকালৰ প্ৰভাৱ আছে। আৰু লগতে মোগল এম্পায়াৰ, ঠিক আছে, মোগলৰ যি শাসনকাল, সেই শাসনকালৰ প্ৰভাৱ আটাইতকৈ বেছি দেখিবলৈ পোৱা যায়। গতিকে চেপ্টাৰৰ অধিকাংশ সময় আমি তেওঁলোকৰ বিষয়েই পঢ়িম আৰু তেওঁলোকে যি যি নিৰ্মাণ কৰিছে সেইবোৰৰ বিষয়ে আমি পঢ়িম। লগতে আন কিছু ৰাজ্য আছিল, যেনেকৈ বিজয়নগৰ এম্পায়াৰ, বাহমনি কিংডম, ৰাজপুত, মাৰাঠা, এইসকলৰ বিষয়েও কিছু আমি পঢ়িবলৈ আজি পাৰিম। ঠিক আছে, গতিকে পলম নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজি আমাৰ মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰথমটো চেপ্টাৰ, দেট ইজ ইছলামিক ইনভেজন এণ্ড দিল্লী চালতানাত। প্ৰথম ভাৰতত ইছলামিক ইনভেজন, ফাৰ্ষ্ট ইছলামিক ইনভেজন কোনে কৰিছিল? মহম্মদ বিন কাছিমে কৰিছিল, মনত ৰাখিব লাগিব। ঠিক আছে, মহম্মদ বিন কাছিম আৰবৰ পৰা আহিছিল। ভাৰতত এজন ৰজা আছিল, ৰাজা দাহিৰ। ঠিক আছে, তেওঁ সিন্ধ প্ৰদেশৰ ৰজা আছিল। চ' আগতেও আমি ডিছকাছ কৰিছোঁ, ভাৰতলৈ যদি কোনোবাই লেণ্ড ৰুটেৰে আহে, কোনফালেদি আহিব লাগিব? যি পাকিস্তান আফগানিস্তানৰ ৰুট আছে সেইফালেদিয়ে তেওঁলোক আহিব লাগিব। ঠিক আছে, সেইফালেদি আহোঁতে এইফালে সিন্ধ প্ৰভিন্স পাব, এই সিন্ধ প্ৰভিন্সেদি আহিছিল। গতিকে প্ৰথম কাজিয়া কাৰ লগত হৈছিল? ৰাজা দাহিৰৰ লগত হৈছিল। ৰাজা দাহিৰক মহম্মদ বিন কাছিমে পৰাস্ত কৰিলে। এইটো আছিল প্ৰথম ইছলামিক ইনভেজন। এই মহম্মদ বিন কাছিমে প্ৰথম জিজিয়া টেক্স লগাইছিল। আগতে তাৰ পিছত জিজিয়া টেক্স আৰু বহুতে লগাইছে, বাট প্ৰথম যিজনে জিজিয়া টেক্স লগাইছে তেওঁ হৈছে মহম্মদ বিন কাছিম। এতিয়া সুধিবা যে জিজিয়া টেক্স কি হয়? তো জিজিয়া টেক্স সাধাৰণতে কাৰ ওপৰত লগোৱা হয়? নন মুছলিমসকলৰ ওপৰত লগোৱা হয়। ঠিক আছে, অ'কে। নেক্সট, ছেকেণ্ড ইছলামিক ইনভেজন কোনে কৰিছিল? বা ফাৰ্ষ্ট টাৰ্ক ইনভেজন। টাৰ্ক মানে হৈছে যিসকল তুৰ্কমেনিস্তানৰ পৰা আহে। টাৰ্ক মানে টাৰ্কি নহয়, তুৰ্কমেনিস্তান, মনত ৰাখিব লাগিব। তুৰ্কমেনিস্তানৰ পৰা আহি ফেলে ভাৰতত আক্ৰমণ প্ৰথমতে কোনে কৰিছিল? গজনী, মহম্মদ অফ গজনী। ঠিক আছে, তেওঁ ভাৰতত 17 বাৰকৈ আক্ৰমণ কৰে। তেওঁলোক আহে, আক্ৰমণ কৰে, লুটি পুটি লৈ গুচি যায়। প্ৰথম আক্ৰমণ 1001 এডি, 1001 এডিত কৰিছিল। আৰু 17 বাৰৰ যিটো 16 নম্বৰ আক্ৰমণ আছিল সেইটো আছিল সোমনাথ মন্দিৰত আক্ৰমণ কৰিছিল 1025 এডিত। ঠিক আছে, এই মহম্মদ অফ গজনী, মহম্মদ নহয়, মাহমুদ। ঠিক আছে, মাহমুদ অফ গজনীৰ বিষয়ে আমি ক'ৰ পৰা পঢ়িবলৈ পাওঁ? ফিৰদৌসী নামৰ ৰাইটাৰজনে এখন কিতাপ লিখিছিল, শ্বাহনামা। আৰু এই মহম্মদ অফ গজনীৰ লগত এজন স্কলাৰ, পণ্ডিত এজন আহিছিল, নাম হৈছে আলবেৰণী। ঠিক আছে, এই আলবেৰণীয়ে এখন কিতাপ লিখি গৈছে, কিতাব আল হিন্দ, বা ইয়াক তাহকিক ই হিন্দ বুলিও জনা যায়। এইবোৰৰ পৰা আমি
মাহমুদ অফ গাজনীৰ বিষয়ে জানিবলৈ পাৰো ঠিক আছে এতিয়া পৰীক্ষাত প্ৰশ্ন কি ধৰণৰ আহে পৰীক্ষাত এই যে আমি কিতাপবোৰৰ নাম পালো যে শাহনামা কোনে লিখিছিল শাহনামা লিখিছিল ফিৰদৌসিয়ে কিতাব আল হিন্দ কোনে লিখিছিল আলবেৰনিয়ে লিখিছিল ঠিক আছে সো তোমালোকে কি কৰিবা যেতিয়া আমি বস্তুটো পঢ়ি যাম বহিত গোটেইখিনি লিখি যোৱাৰ প্ৰয়োজন নাই কিন্তু কিছুমান টেবুল বনাবা নিজৰ সেই এখন টেবুল বনাবা তোমালোকে বুকছৰ কাৰণে আন এখন টেবুল বনাবা তোমালোকে ফাউণ্ডাৰৰ কাৰণে ঠিক আছে ফাউণ্ডাৰৰ কাৰণে বনাব পাৰা আৰু এখন টেবুল তোমালোকে আৰ্কিটেকচাৰৰ কাৰণে বনাব পাৰা ৰিভিজনৰ কাৰণে তোমালোকৰ সুবিধা হ'ব ঠিক আছে সো বুকছৰ কাৰণে যেনেকৈ আমি এতিয়া পালো শাহনামা কোনে লিখিছিল শাহনামা তোমালোকৰ শাহনামা ফিৰদৌসিয়ে লিখিছিল হয়নে ফিৰদৌসি তাৰপিছত আহি গ'ল তোমাৰ কিতাব আল হিন্দ এইটো কোনে লিখিছিল এইটো আলবেৰনিয়ে লিখিছিল আলবেৰনি কোন আছিল আলবেৰনি মাহমুদ অফ গাজনী মহম্মদ বুলি কোৱা যায় মাহমুদ অফ গাজনীৰ লগত তেওঁ আহিছিল লগত এজন পণ্ডিত আছিল ঠিক আছে এই ধৰণে গোটেই মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি যাওঁতে আমি যি যি কিতাপৰ নাম পাম সেইবিলাক তোমালোকে কোনে লিখিছিল তাৰ লগত লিখি যাব পাৰা আন এখন টেবুলত কি কৰিবা যিমানবোৰ আমি ফাউণ্ডাৰ পাম বোলে লোধি ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন ছায়েদ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন তাৰপিছত বোলে আহিল আৰু বেলেগ কিবা এটা ডাইনেষ্টি আছে তাৰে ফাউণ্ডাৰ কোন সেইবোৰ এটা টেবুলত লিখি যাবা আন এটা জায়গাত কি লিখিবা বোলে তাজমহল কোনে নিৰ্মাণ কৰিছিল তাৰ লগত লিখি দিলা তাজমহল নিৰ্মাণৰ মেইন আৰ্কিটেক্টজন কোন আছিল বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰাইছিল ঠিক আছে ৰেড ফৰ্ট লালকিল্লা কোনে নিৰ্মাণ কৰাইছিল এইবোৰ যেতিয়া তোমালোকে পাবা সেইবোৰ তোমালোকে আন এটা টেবুলত লিখি যাব পাৰা কুতুব মিনাৰ কোনে নিৰ্মাণ কৰাইছিল এই ধৰণৰ প্ৰশ্নবিলাকে সাধাৰণতে এই যি মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী তাৰ পৰা দেখিবলৈ পোৱা যায় হয়তো বুকছৰ পৰা সোধে নহয়তো বা ফাউণ্ডাৰ সোধে নহয়তো বা আৰ্কিটেকচাৰ সোধে বেছিভাগ যি নহওক আমি পঢ়ি যাওঁ তোমালোকে লিখি যাবা এই ধৰণে সব লিখি যাব নালাগে থাৰ্ড ইছলামিক ইনভেজন প্ৰথমটোতো আমি পালো মোহাম্মদ বিন কাছিম ছেকেণ্ডটো আছিল মাহমুদ অফ গাজনী বা এইটো ফাৰ্ষ্ট টাৰ্ক ইনভেজন আছিল ছেকেণ্ড টাৰ্ক ইনভেজন মানে তুৰ্কমেনিস্তানৰ পৰা আহিছিল আৰু থাৰ্ড ইছলামিক ইনভেজন মোহাম্মদ ঘোৰীয়ে কৰিছিল কেতিয়া তেওঁ ফাৰ্ষ্ট এটেক কৰে 1175 AD তেওঁ প্ৰথম এটেকটোত তেওঁ ডিফিট হয় পৰাস্ত হয় তেওঁক পৰাস্ত আৰু কোনোবাই কৰিছিল তাৰ নামত তাৰ লগত এগৰাকী মহিলাও আছিল ডেট ইজ নাইকি দেৱী এই নাইকি দেৱীৰ হাতত তেওঁলোক পৰাস্ত হয় যিহেতু মহিলা নাম সুধিব পাৰে কাৰ হাতত প্ৰথমতে পৰাস্ত হৈছিল নাইকি দেৱীৰ হাতত পৰাস্ত হৈছিল তেওঁ আকৌ আহে ফাৰ্ষ্ট বেটেল অফ তাৰাইন পৃথ্বীৰাজ চৌহানৰ লগত নেক্সট যেতিয়া তেওঁ আহে পৃথ্বীৰাজ চৌহানৰ লগত ফাইট হয় তেওঁ আকৌ হাৰে পৃথ্বীৰাজ চৌহানে তেওঁক হৰুৱায় কোনটো যুদ্ধত হৰুৱায় ফাৰ্ষ্ট বেটেল অফ তৰাইনৰ প্ৰথম যুদ্ধত কেতিয়া হৈছিল আমাক যদি সোধে 1191ত হৈছিল কিন্তু তেওঁ আকৌ যেতিয়া আহে ছেকেণ্ড বেটেল অফ তৰাইনত তেওঁ জিকে ঠিক আছে ওকে তাৰপিছত আৰু কিবা বাৰু এটেক কৰি অৱশেষত ফাইনেলি গৈ মোহাম্মদ ঘোৰীয়ে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় কেইবাখনো যুদ্ধ জিকি ফেলে তেওঁ প্ৰথম কথাটো এই যে ইছলামিক ইনভেজনবোৰ হৈছিল তেওঁলোকৰ মূল উদ্দেশ্য আছিল যে সোণ সম্পত্তি যি আছে লুটিপুটি লৈ যাব লাগে লুটিপুটি লৈতো যায় তাৰ লগত তেওঁ জিকি ফেলে ইমানখিনি পাৱাৰ পায় যে এতিয়া তেওঁ ৰুল কৰিব পৰা হৈছে ভাৰতৰ বিভিন্ন ঠাইত তো এই মোহাম্মদ ঘোৰীয়ে নিজৰ লগত কেইবাজনো স্লেভ লৈ আহিছিল স্লেভ মানে আমি জানো যেনেকে চাকৰ বুলি কয় লগোৱা বুলি কয় তো তেওঁৰ আণ্ডাৰৰ কেইজনমান মানুহক তেওঁ লৈ আহিছিল তাৰে ভিতৰত কোন কোন স্লেভ আছিল স্লেভছ অফ ঘোৰীয়ে কোন স্লেভক লৈ আহিছিল এজন আছিল কুতুবুদ্দিন আইবাক আৰু এজন আছিল য়ালদুজ আৰু এজন আছিল কাবুছা আৰু তেওঁৰ লগত আৰু এজন আহিছিল বাখতিয়াৰ খিলজি ডাইৰেক্টলি স্লেভ নাছিল কিন্তু ঘোৰীৰ লগত আহিছিল ভাৰতলৈ ঠিক আছে আক্ৰমণ কৰিবলৈ এই স্লেভ কাৰ নাম পালো কুতুবুদ্দিন আইবাক য়ালদুজ কাবুছা আৰু বাখতিয়াৰ খিলজিও লগত আছিল বাখতিয়াৰ খিলজি ডাইৰেক্টলি স্লেভ নহলেও ঘোৰীৰ লগতে আহিছিল তো ঘোৰী যেতিয়া ভাৰতত আক্ৰমণ কৰি জিকিলে এতিয়া ঘোৰীৰ লগত পাৱাৰ আছে ক্ষমতা আছে যে ভাৰতত এতিয়া ইচ্ছা কৰিলে শাসন কৰিব পাৰে তো ঘোৰীয়ে বুদ্ধি কৰিলে যে মই নিজে ভাৰতত থাকি শাসন কৰাতকে এটা কাম কৰো মোৰ যে স্লেভ খিনি আছিল কুতুবুদ্দিন আইবাক য়ালদুজ কাবুছা বাখতিয়াৰ খিলজি সকলোকে মই এটা এৰিয়া দি দিওঁ তো
ঘোৰীয়ে কি কৰিলে সকলোকে এটা এটা এৰিয়া দি দিলে যে তোমালোকে শাসন কৰা এইখিনি জাগা বাখতিয়াৰ খিলজীকো এটা এৰিয়া দিলে বাখতিয়াৰ খিলজী কি কৰিছিল তেওঁ নালান্দা আৰু বিক্ৰমশিলা ইউনিভাৰ্চিটি ডেষ্ট্ৰয় কৰিছিল ঠিক আছে এই স্লেভ কেইজনৰ ভিতৰত মোষ্ট এবল স্লেভ আটাইতকৈ ভাল আটাইতকৈ কি ক'ব এইটো এক্সপাৰ্ট মোষ্ট এবল আটাইতকৈ এক্সপাৰ্ট জন কোনজন আছিল তেওঁ আছিল কুতুবুদ্দিন আইবাক কুতুবুদ্দিন আইবাকক লাহোৰ পাকিস্তানৰ যি বৰ্তমান লাহোৰৰ পৰা শাসন কৰিবলৈ মহম্মদ ঘোৰীয়ে এৰি দিলে যে তুমি এতিয়া লাহোৰৰ পৰা শাসন কৰা সো এই কুতুবুদ্দিন আইবাকেই দিল্লী সালতানাতৰ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিলে যেহেতু তেওঁ স্লেভ আছিল তেওঁ আৰম্ভ কৰিলে স্লেভ ডাইনেষ্টি তো স্লেভ ডাইনেষ্টি কোনে আৰম্ভ কৰিছিল ফাউণ্ডাৰ কোন আছিল কুতুবুদ্দিন আইবাক ক'ৰ পৰা আৰম্ভ কৰিছিল তেওঁ আৰম্ভ কৰিছিল লাহোৰৰ পৰা এই যে মই কৈছিলো ফাউণ্ডাৰৰ এখন টেবুল পাই গলো ন স্লেভ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন পালো আমি কুতুবুদ্দিন আইবাক লগে লগে লিখি থব পাৰা কুতুবুদ্দিন ঠিক আছে আইবাক তেওঁ স্লেভ ডাইনেষ্টি ফাউণ্ড কৰিছিল তাৰ পিছত এটা এটাকে এই দিল্লী সালতানাতৰ আণ্ডাৰত মানে দিল্লী লাহোৰ সেই অংশটোত যিসকলে শাসন কৰিছিল এটাৰ পিছত এটা ডাইনেষ্টি আহে যেনেকৈ আমি এনচিয়েণ্ট হিষ্ট্ৰীত পঢ়িছো নন্দ ডাইনেষ্টি শিশুনাগ ডাইনেষ্টি হৰিয়াংকা ডাইনেষ্টি সেই একেই ধৰণে ইয়াত সেই দিল্লী সালতানাত পিৰিয়ডত প্ৰথমতে স্লেভ ডাইনেষ্টি আহে তাৰপিছত খিলজী ডাইনেষ্টি আহে তাৰপিছত তুগলক ডাইনেষ্টি আহে তাৰপিছত ছায়েদ ডাইনেষ্টি আহে আৰু ফাইনেলি লোধি ডাইনেষ্টি আহে এই গোটেইকেইটাৰ বিষয়ে আমি অলপ পঢ়িম ঠিক আছে সো ইয়াক এনেকে মনত ৰাখিব পাৰি বুলি কয় সখ্ত সা লণ্ডা ঠিক আছে কোনোবা এটা হিন্দী চেনেলত মই দেখিছিলো সখ্ত সা লণ্ডা এই ধৰণে মনত ৰাখিব লাগে বুলি কয় সখ্ত সা SA স্লেভ ডাইনেষ্টি KH খিলজী ডাইনেষ্টি T for তুগলক ডাইনেষ্টি সখ্ত সা লণ্ডা ছায়েদ ডাইনেষ্টি আৰু এইটোৰ মানে লোধি ডাইনেষ্টি এই ধৰণে আমি মনত ৰাখিব পাৰিম ক্ৰনলজিক্যালি ঠিক আছে স্লেভ ডাইনেষ্টি প্ৰতিষ্ঠা হ'ল কোনে কৰিলে কুতুবুদ্দিন আইবাকে কৰিলে কুতুবুদ্দিন আইবাকে আৰু কি কৰিছিল আৰাই দিন কা ঝোপড়া এইটো আজমেৰ বৰ্তমান ক'ত আছে ৰাজস্থানত আৰাই দিন কা ঝোপড়া নিৰ্মাণ কৰিছিল লগতে কুতুব মিনাৰৰ কথা আমি জানো এই কুতুব মিনাৰ কনষ্ট্ৰাকচন কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছিল কিন্তু কুতুবুদ্দিন আইবাকৰ পিছত যিজন ৰজা আহে এই ইলতুৎমিছেহে কুতুব মিনাৰৰ কনষ্ট্ৰাকচন কমপ্লিট কৰে প্ৰশ্নটো আমি চাব লাগিব যে যদি সুধে আৰম্ভ কোনে কৰিছিল হু বিগেন দ্য কনষ্ট্ৰাকচন দেন দ্য আনসাৰ উইল বি কুতুবুদ্দিন আইবাক হু কমপ্লিটেড দ্য কনষ্ট্ৰাকচন দেন দ্য আনসাৰ উইল বি ইলতুৎমিছ এই কুতুব মিনাৰটো আজিৰ ডেটত যদি আমি চাওঁ এয়া ফটো আমি কুতুব মিনাৰৰ দেখিবলৈ পাইছো স্ক্ৰীনত কুতুব মিনাৰৰ যদি আমি আজিৰ ডেটত চাওঁ টোটেল কেইটা মহলা আছে ষ্টৰী আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ষ্টৰী আছে অৰিজিনেল কুতুব মিনাৰত পাঁচটা ষ্টৰী নাছিল চাৰিটা আছিল যেটো 5 নম্বৰ ষ্টৰী সেইটো কোনে বনাইছে ফিৰোজ শাহ তুগলকে বনাইছে তুগলক ডাইনেষ্টিৰ ফিৰোজ শাহ তুগলকে আহি ফেলে পিছত 5 নম্বৰ মহলাটো বনাইছে মনত থাকিব যদি আমাক কুতুব মিনাৰৰ বিষয়ে প্ৰশ্ন সুধে কি সুধিব পাৰে কোনে কনষ্ট্ৰাকচন আৰম্ভ কৰিছিল এইটোৰ আনসাৰত আমি কম কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছিল নেক্সট যদি সুধে কোনে কমপ্লিট কৰিছিল ইলতুৎমিছে কমপ্লিট কৰিছিল কোনে টপ ষ্টৰী বা ফিফথ ষ্টৰীটো বনাইছিল ঠিক আছে তেতিয়া আমি কম ফিৰোজ শাহ তুগলকে ফিফথ ষ্টৰীটো 5 নম্বৰ মহলাটো বনাইছিল ঠিক আছে সো স্লেভ ডাইনেষ্টিৰ প্ৰথমজন ৰজাৰ বিষয়ে পঢ়িলো কুতুবুদ্দিন আইবাক তেওঁ আছিল কাৰ স্লেভ মহম্মদ ঘোৰীৰ স্লেভ আছিল তেওঁ গ'ল তেওঁৰ পিছত আন এজন ৰজা আহিল তেওঁৰ নাম হৈছে ইলতুৎমিছ তেওঁ কি কৰিলে কুতুবুদ্দিন আইবাকেতো লাহোৰৰ পৰা শাসন আৰম্ভ কৰিছিল তেওঁ কৰিলে কি যে কেপিটেল লাহোৰৰ পৰা দিল্লীলৈকে শিফট কৰি দিলে তেওঁ এটা সিস্টেম আনিলে যে যাক চাহলগানি বা চালিসা সিস্টেম বুলি কোৱা হয় তেওঁ কি কৰিলে নিজৰ ৰাজসভাত 40 জনকৈ লয়েল স্লেভছ ৰাখিলে তুৰ্কমেনিস্তানৰ পৰা বিশ্বাসী 40 জন মানুহ লৈ আহে আৰু নিজৰ কোৰ্টত নিজৰ ৰাজসভাত ৰাখে ঠিক আছে এই ইলতুৎমিছে সিলভাৰ কইন ইন্ট্ৰোডিউস কৰিছিল যাৰ নাম আছিল টাংকা ইয়াৰ পিছত আমি আন এটা সিলভাৰ কইন পাম যাৰ নাম হ'ব ৰুপিয়া ঠিক আছে
কিন্তু টাংকা বুলি চিলভাৰ কইন কোনে উলিয়াইছিল, কোনে ইন্ট্ৰডিউচ কৰিছিল বুলি ক'লে আমি ইলটুটমিছ বুলি ক'ম। আৰু ইলটুটমিছে জিতাল বুলি এটা কপাৰ কইনো কি কৰিছিল, তেওঁ ইন্ট্ৰডিউচ কৰিছিল, তেওঁ উলিয়াইছিল। এইখিনি আছিল ইলটুটমিছৰ বিষয়ে। তাৰ পিছত আন বহু ৰজা আহে, গোটেইবোৰ আমি নপঢ়ো, ইম্পৰ্টেণ্টবোৰ পঢ়ি যাম। ইলটুটমিছৰ পিছত আহে ৰাজিয়া চুলতানা। ৰাজিয়া চুলতানাৰ বিষয়ে পৰীক্ষাত বাৰে বাৰে সোধে, কাৰণ ৰাজিয়া চুলতানা এগৰাকী ফিমেল আছিল, উমেন ৰুলাৰ আছিল। তেওঁ ফাৰ্ষ্ট এণ্ড অনলি ওমেন ৰুলাৰ অফ দ্য দিল্লী সালতানাত। এই গোটেই দিল্লী সালতানাত পিৰিয়ডটোত ইমানকেইটা যে আমি ডাইনেষ্টি পঢ়িলো, কি পঢ়িলো বা কি পঢ়িম, চাকচা লণ্ডা বুলি কৈছো ন, স্লেভ, খিলজি, তুগলক, ছায়াদ, লোধি, এই গোটেই কেইটাৰ ভিতৰত মাত্ৰ ওৱান এণ্ড অনলি ওমেন ৰুলাৰ আছিল ৰাজিয়া চুলতানা। ঠিক আছে, আৰু ৰাজিয়া চুলতানা এই ইলটুটমিছৰে জীয়েক আছিল। ৰাজিয়া চুলতানাৰ বিষয়ে তাবাকাত ই নাছিৰী নামৰ কিতাপত উল্লেখ কৰা আছে, আৰু এই তাবাকাত ই নাছিৰী কিতাপখন মিনহাজ ই সিৰাজে লিখিছিল। এই যে মই অলপ আগত ক'লো, বুকছৰ তোমালোকে লিষ্ট এখন বনাবা, চ' ইয়াতে তোমালোকে ভৰাই দিব পাৰা যে তাবাকাত ই নাছিৰী কোনে লিখিছিল, মিনহাজ ই সিৰাজে লিখিছিল। ঠিক আছে, চ' এনেকে তোমালোকে ইয়াতে ভৰাই দিলা লগে লগে। নেক্সট আহি গ'ল গিয়াছুদ্দিন বালবান। গিয়াছুদ্দিন বালবানে কি কৰিছে, এই যে চালিচা বা চাহালগানি চিষ্টেমটো আৰম্ভ কৰিছিল ইলটুটমিছে, 40 জন লয়েল স্লেভ লৈ আহে তুৰ্কমেনিস্তানৰ পৰা, তুৰ্কিছ স্লেভ। এই চিষ্টেমটো গিয়াছুদ্দিন বালবানে ভাঙি পেলাইছিল, আৰু এই চালিচা বা চাহালগানিসকলৰ পাৱাৰটো শেষ কৰি দিছিল, তেওঁলোকক পাৱাৰলেছ কৰি দিছিল। কাৰণ যেতিয়া তেওঁলোকে বেছি ফেভাৰ লাভ কৰিবলৈ ধৰিলে ৰজাৰ, তেওঁলোক মানে বেছি বেলেগ ধৰণৰ হৈ গ'ল, নিজৰ মই মতালি চলাবলৈ আৰম্ভ কৰিলে। সেইকাৰণে গিয়াছুদ্দিন বালবানে আহি এই চিষ্টেমটো ভাঙিলে প্ৰথমতে। গিয়াছুদ্দিন বালবানে ব্লাড এণ্ড আইৰণ পলিচি আৰম্ভ কৰিলে। ব্লাড এণ্ড আইৰণ পলিচি মানে খুব মাৰা কাটা হয়, ৰজাৰ কথা যোনে নুশুনে, যিয়ে আদেশ পালন নকৰে, মাৰে, কাটে, পিটে, শাস্তি দিয়ে, সেইবোৰ। বহুকেইজন ইম্পৰ্টেণ্ট অফিচাৰৰ নাম কিতাপবোৰত মেনশ্যন আছে, গোটেইবোৰ নপঢ়ো, কিন্তু জানি থোৱা যে ৱাজিৰ মানে কি, ৱাজিৰ মানে আছিল প্ৰাইম মিনিষ্টাৰ। এজনতো ৰজা থাকিব, ৰজাৰ মন্ত্ৰীসভা থাকিব, তাৰে ভিতৰত প্ৰাইম মিনিষ্টাৰ, মুখ্যমন্ত্ৰীজনক ৱাজিৰ বুলি কোৱা হৈছিল সেই সময়ত। ইয়াতে আমাৰ প্ৰথমটো ডাইনেষ্টি স্লেভ ডাইনেষ্টি শেষ হয়, যিটো নেকি কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছিল। তাৰ পিছত নেক্সট ডাইনেষ্টি আৰম্ভ হয়, দেট ইজ খিলজি ডাইনেষ্টি। খিলজি ডাইনেষ্টিৰ নিশ্চয় এজন ৰজাৰ নাম তোমালোকে শুনিছা, দেট ইজ আলাউদ্দিন খিলজি। আলাউদ্দিন খিলজিৰ বিষয়ে আমি পঢ়িম। তো আলাউদ্দিন খিলজি ডাইনেষ্টিৰ ফাউণ্ডাৰ নাছিল। ফাউণ্ডাৰ কোন আছিল? ফাউণ্ডাৰ আছিল জালালউদ্দিন খিলজি। ঠিক আছে, চ' খিলজি ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন বুলি যদি সোধে, এই যে আমি ফাউণ্ডাৰৰো এখন লিষ্ট বনাইছিলো, তাত ভৰাই দিয়া খিলজি ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন। খিলজি ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিল আমাৰ জালালউদ্দিন খিলজি। ঠিক আছে, জালালউদ্দিন খিলজি। এই ধৰণে তোমালোকে লিষ্টত ভৰাই দিব পাৰিবা। তেওঁ অকল ফাউণ্ডাৰে আছিল। ইয়াৰ পিছত এজন ইম্পৰ্টেণ্ট ৰুলাৰ আহে, আৰু যিজন হৈছে মষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ অফ দিল্লী সালতানাত, তেওঁ আছিল আলাউদ্দিন খিলজি। চাইছেনে পদ্মাৱত মুভিখন? ৰণবীৰ সিং আছে যে, আলাউদ্দিন খিলজিৰ তেওঁ কেৰেক্টাৰটো লৈছিল। আলাউদ্দিন খিলজি লৈছিল নে? যি নহওক কবা কমেণ্টত, বেলেগ কিবা লৈছিল যদি। ঠিক আছে, চ' এই আলাউদ্দিন খিলজিজনে আছিল মষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ অফ দিল্লী সালতানাত। তেওঁ কি কৰিছিল? এক্সপেডিশ্যন চলাইছিল। গুজৰাট, ৰাণথাম্বৰ, মেৱাৰ, মালৱা, জালোৰ, এই গোটেই ভাৰতত তেওঁ সৈন্য লৈ গৈছিল, আক্ৰমণ চলাইছিল। চ' তেওঁৰ সময়ত এই যিসকল ৰাজপুত ৰুলাৰ আছিল বা ভাৰতীয় ৰুলাৰ আছিল, সেইবোৰত গৈ আক্ৰমণ চলাই পেলাই সেই ৰুলাৰৰ ঘৈণীয়েকক বা তাৰে যি কি কয় ফিমেল খিনি থাকে, তেওঁলোকক বন্দী বনায়। তো সেইকাৰণে পদ্মাৱত মুভিত তোমালোকে যদি চোৱা, যদি মনত আছে, যেতিয়া আলাউদ্দিন খিলজিয়ে আক্ৰমণ কৰিলে, দীপিকা পাডুকন হওক বা বাকী মহিলাসকলে কি কৰিলে, সেই এওঁলোকৰ লগত এই ইছলামিক মানুহখিনি, এইখিনি ৰুলাৰসকলৰ লগত যোৱাতকে তেওঁলোক জুইত জাপ দি পেলাই আত্মহত্যা কৰিলে। এই যে জুইত জাপ দি আত্মহত্যা কৰাৰ যিটো ট্ৰেণ্ড আৰম্ভ হৈছিল সেইখিনি সময়ত, ইয়াক কি বুলি কোৱা হয়? জৌহাৰ বুলি কোৱা হয়। এনেকুৱা প্ৰথম জৌহাৰ ক'ত আৰম্ভ হ'ল? ৰাণথাম্বৰত আৰম্ভ হ'ল। এই প্ৰথম জৌহাৰৰ এভিডেন্স ৰাণথাম্বৰত পোৱা গ'ল। ইয়াৰ উপৰিও মেৱাৰৰ বিষয়ে আমি জানো। মেৱাৰত যেতিয়া আক্ৰমণ চলালে, সেই সময়ত মেৱাৰৰ কেপিটেল আছিল চিত্তৰ, আৰু ৰজা আছিল ৰতন সিং, যিটো নেকি আমি
পদ্মাৱত মুভিখনৰ জৰিয়তে গম পাওঁ, কাহিনীটোত আমি দেখিবলৈ পাওঁ। চ' ইয়াতেও জহাৰ দেখিবলৈ পোৱা গৈছিল। তাৰমানে ৰজাজনে যেতিয়া যুদ্ধত হাৰে, যেতিয়া মানে এইটো নিশ্চিত হৈ যায় যে এতিয়া সেই মহিলাসকলক বন্দী বনাব, তেতিয়া কি কৰে, তেওঁলোকে ৰাণী বা আন যিখিনি মহিলা আছে তেওঁলোকে জুইত জাপ দি আত্মহত্যা কৰে। এই পদ্মাৱত, এই কাহিনীটো পদ্মাৱত নামেৰে এখন এপিক গ্ৰন্থ এখনত লিখি উলিয়াইছিল। কোনে লিখিছিল? পদ্মাৱতখন কোনে লিখিছিল? পয়েটিক ফৰ্মত লিখিছিল। কোনে লিখিছিল? মালিক মহম্মদ জায়াছিয়ে লিখিছিল। যদি সোধে পদ্মাৱত কোনে লিখিছিল, কবা মালিক মহম্মদ জায়াছি। এই বুকছৰ লিষ্টত ভৰাই দিব পাৰা। ঠিক আছে, পদ্মাৱত পালো। পদ্মাৱত কোনে লিখিছিল? ভৰাই দিবা ইয়াতে, মালিক মহম্মদ জায়াছিয়ে লিখিছিল। ঠিক আছে, নেক্সট। পিছতো ভৰাব পাৰা যদি গাইড বুকখন লৈছা, নোটছখিনি তোমালোকৰ লগত আছে। এতিয়া জাষ্ট ভিডিঅ'টো চাই যোৱা, বুজি যোৱা বস্তুখিনি, পিছত গৈ কিনে আকৌ এটা ৰিভিজন দিবা। ৰিভিজনৰ সময়ত তোমালোকে লিখি যাবা এই ধৰণে। আলাউদ্দিন খিলজীয়ে গোটেই ভাৰততে এক্সপেডিশ্যন চলাইছিল, মানে সৈন্য লৈ যায়, আক্ৰমণ চলায়। ডেকানত মানে সাউথ ইণ্ডিয়াটো এক্সপেডিশ্যন চলাইছিল, আৰু সাউথ ইণ্ডিয়াত এক্সপেডিশ্যন চলাওঁতে আলাউদ্দিন খিলজীক আটাইতকৈ বেছি সহায় কৰিছিল মালিক কাফুৰে। ঠিক আছে, আলাউদ্দিন খিলজীৰ সাউথ ইণ্ডিয়াত এক্সপেডিশ্যন চলোৱাৰ কাৰণে যিটো আৰ্মি আছিল, সৈন্য সামন্ত আছিল, তেওঁলোকক কোনে নেতৃত্ব দিছিল? সেয়া আছিল মালিক কাফুৰ। এওঁৰ বিষয়েও প্ৰশ্ন সোধে। ডেক্কান এক্সপেডিশ্যন চলালে, তাতেও আলাউদ্দিন খিলজী ছাকচেছফুল হ'ল। তাৰপিছত নিজে টাইটেল দিলে, এটা টাইটেল এটা তেওঁ ল'লে, দেট ইজ চিকান্দাৰ ই সামি, দেট মিনছ ছেকেণ্ড আলেকজেণ্ডাৰ। আলেকজেণ্ডাৰৰ বিষয়ে আমি পঢ়িছিলোঁ 326 BC-ত, এনচিয়েণ্ট হিষ্ট্ৰীত আমি পঢ়িছোঁ ভাৰতত আলেকজেণ্ডাৰে আক্ৰমণ কৰিছিল, গোটেই বিশ্ব জয় কৰিবলৈ ওলাইছিল আলেকজেণ্ডাৰে। ঠিক সেইধৰণে আলাউদ্দিন খিলজীয়েও নিজকে দ্বিতীয় আলেকজেণ্ডাৰ বুলি পৰিচয় দিছিল, চিকান্দাৰ ই সামি টাইটেলটো লৈছিল। আমিৰ খুশ্ৰু, এই পয়েটজনৰ নাম আমি শুনিছোঁ। আলাউদ্দিন খিলজীৰ ৰাজসভাত এই পয়েটজন আছিল, কোৰ্ট পয়েট। আমিৰ খুশ্ৰুক তুতি ই হিন্দ মানে পেৰট অফ ইণ্ডিয়া বুলিও কোৱা হয়। তুতি মানে তোতা মানে কি? পেৰট। তুতি ই হিন্দ বা পেৰট অফ ইণ্ডিয়া বুলি কোৱা হয় আমিৰ খুশ্ৰুক। কাৱালি আমি জানো ন, গানবিলাক যে কোনে আৰম্ভ কৰে? আমিৰ খুশ্ৰুৱে আৰম্ভ কৰে। চিতাৰ এই কোনে ইনভেন্ট কৰিছিল? আমিৰ খুশ্ৰুৱে। আৰু কৰবাত তাবলাও আমিৰ খুশ্ৰুৱে ইনভেন্ট কৰিছিল বুলি জনা যায়। আমিৰ খুশ্ৰুৱে লিখা দুখন গ্ৰন্থ, তুগলাকনামা আৰু নুহ ই চিফিৰ। তুগলাকনামাৰ বিষয়ে বেছিকে প্ৰশ্ন আহে। তুগলাকনামা কোনে লিখিছিল? কবা আমিৰ খুশ্ৰুৱে লিখিছিল। হ'ব, বুকছত ভৰাই দিবা। তুগলাকনামা কোনে লিখিছে? বোলে আমিৰ খুশ্ৰুৱে লিখিছে। তুগলাকনামা হ'ব, ঠিক আছে। নেক্সট চাওঁ আমি কি আছে। আৰু কি কি ৰিফৰ্মছ আনিছিল আলাউদ্দিন খিলজীয়ে? আলাউদ্দিন খিলজীয়ে দাগ আৰু চেহেৰা চিষ্টেম আনিছিল। হোৱাট ইজ দাগ আৰু চেহেৰা চিষ্টেম? আইডেন্টিফিকেশ্যন চিষ্টেম। হৰ্চবিলাকক একো একোটা দাগ দিয়া হৈছিল। ত' হৰ্চবিলাকক যাতে, ঘোঁৰাবিলাকক যাতে আইডেন্টিফাই কৰিব পাৰি, সেইকাৰণে তেওঁলোকৰ কাৰণে দাগ চিষ্টেমটো আনিছিল। আৰু সৈন্যখিনিক যাতে আইডেন্টিফাই কৰিব পাৰি, তাৰ কাৰণে চেহেৰা বা হুলিয়া চিষ্টেম আনিছিল। আগতে সৈন্যখিনিৰ কাৰণে এটা ইকতা চিষ্টেম আছিল। কি হয় ইকতা আমি কম। আলাউদ্দিন খিলজীয়ে ইকতা চিষ্টেমটো এবলিছ কৰি ফালে নাক্তি চিষ্টেম আনিছিল। আগত কি হৈছিল, সৈন্যখিনিক কেছ পেমেণ্ট, ডাইৰেক্ট পইচা পে কৰা হোৱা নাছিল। তাৰ সলনি কি কৰে, যে সৈন্যসকলক এটা এৰিয়া দি দিয়ে। সেই এৰিয়াটোৰ ৰেভিনিউ কালেকশ্যনৰ ৰাইটছ দি দিয়ে। ঠিক আছে, সেই এৰিয়াটোৰ পৰা সৈন্যসকলে ৰেভিনিউ কালেক্ট কৰে, সেই ৰেভিনিউ দি তেওঁলোকে চলে। এই চিষ্টেমটোৰ নাম হৈছে ইকতা চিষ্টেম। কিন্তু আলাউদ্দিন খিলজীয়ে ভাবিলে যে এই চিষ্টেমটো যদি আমি ৰাখোঁ, খেলি মেলি হ'ব, সৈন্যসকলৰ মনটো যুদ্ধ বিগ্ৰহতকৈ বেছি এই ৰেভিনিউ কালেকশ্যনত, এই লেণ্ড এৰিয়াটো ৰুল কৰাত, সেইবোৰত বেছিকে থাকিব। সেইকাৰণে ইকতা চিষ্টেম গুচাই নাকদি চিষ্টেম আনিলে, যাৰ জৰিয়তে সৈন্যসকলক ডাইৰেক্ট চেলাৰী, কেছ পেমেণ্ট প্ৰদান কৰা হয়। তেওঁ আৰু কিছু নতুন টেক্সৰ ব্যৱস্থা আনিলে, যেনেকে ঘড়ী, চৰাই আৰু খাৰাজ। ঘড়ী, ঘৰৰ ওপৰত টেক্স লগায়। চৰাই কি চৰাই? এই এনিমেল বিলাক যে, এনিমেল গ্ৰেজিং, গৰু চৰোৱা বুলি যে কওঁ, এনিমেল যিসকলে পশুপালন কৰে তেওঁলোকৰ ওপৰত আছিল চৰাই টেক্সটো। আৰু খাৰাজটো আছিল খেতি বাতিৰ ওপৰত।
ফাৰ্মাৰ্ছৰ ওপৰত খাৰাজ টেক্স লগাইছিল। আলাউদ্দিন খিলজীয়ে কি বনাইছে? আলাই ফৰ্ট বনাইছে, আলাই দৰৱাজা বনাইছে, পেলেচ অফ 1000 পিলাৰ্ছ, যাক হাজাৰ সুতুন বুলি কোৱা হয়, দিল্লীত আছে, এইবোৰ বনাইছে। আৰু চিৰি নামৰ চহৰখনো আলাউদ্দিন খিলজীয়ে বনাইছে। আলাই দৰৱাজা কি হয় কোনোবাই ক'ব পাৰিবনে? কুতুব মিনাৰৰ কেম্পাছত থকা এখন গেট হৈছে আলাই দৰৱাজা। কোনে বনাইছিল? আলাউদ্দিন খিলজীয়ে বনাইছে। ইয়াৰ পিছত নেক্সট আমি ডাইনেষ্টি পঢ়িম, দেট ইজ তুগলক ডাইনেষ্টি। তুগলক ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিল? গিয়াছুদ্দিন তুগলক। তাৰপিছত আন এজন ৰজা আহে, মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকৰ অৰিজিনেল নাম আছিল জৌনা বা উলুক খান। তেওঁক ৱাইজেষ্ট ফুল বুলি কোৱা হয়। ৱাইজ, জ্ঞান আছে কিন্তু মূৰ্খ, এনেকুৱা কিছুমান কাম কৰে। জ্ঞানী মূৰ্খ বুলি যে কিছুমান কয়, কাম ঠিকে কৰে, জানে, কিন্তু কামবোৰৰ উল্টা ৰিজাল্ট আহে, জ্ঞানী মূৰ্খ। তেওঁ কি কৰিছিল? দিল্লীৰ কেপিটেল আছিল সেই সময়ত, দিল্লীৰ পৰা দৌলতাবাদলৈকে কেপিটেল শিফ্ট কৰাইছিল, যিটো এটা আনচাকচেছফুল হৈ ৰ'ল। পিছত আকৌ দৌলতাবাদৰ পৰা আকৌ দিল্লীলৈকে কেপিটেল বেক কৰিবলগীয়া হ'ল। সেইকাৰণে জ্ঞানী মূৰ্খ বুলি কৈছে তেওঁক। তেওঁৰ বিষয়ে ইবান বাতুতা, এজন মৰক্কৰ পৰা ট্ৰেভেলাৰ আহিছিল ভাৰতলৈ। এই ইবান বাতুতাই ৰিলা নামৰ গ্ৰন্থ লিখি থৈ গৈছে। তেওঁৰ বিষয়ে ৰিলা ৰিটেন বাই ইবান বাতুতাত মেনশ্যন আছে। ক'ত মেনশ্যন আছে ইম্পৰ্টেণ্ট নহয়, ৰিলা কোনে লিখিছিল সেইটোৰ পৰাহে প্ৰশ্ন আহিব। ৰিলা লিখিছিল আমাৰ ইবান বাতুতাই। ঠিক আছে, ৰিলা কোনে লিখিছিল? ইবান বাতুতাই ৰিলা লিখিছিল। দিছ ইজ ইম্পৰ্টেণ্ট। ক্লিয়াৰ হৈছে? ঠিক আছে, নেক্সট ফিৰোজ শ্বাহ তুগলকৰ বিষয়ে আমি পঢ়ো। ফিৰোজ শ্বাহ তুগলকৰ এখন অটোবায়োগ্ৰাফী আছিল, নিজৰ আত্মজীৱনী নিজে লিখিছিল, ফুতুহাত ই ফিৰোজ শ্বাহী। তেওঁ কিছু চিটি বিল্ড আপ কৰিছিল, যেনেকে ফাতেহাবাদ, হিছাৰ, জৌনপুৰ। জৌনপুৰ কাৰ নামত বিল্ড আপ কৰিছিল? এই যে উৰুক খান, মহম্মদ বিন তুগলক, তেওঁৰ অৰিজিনেল নাম কি আছিল? জৌনা আছিল। তেওঁৰ নামতেই ফিৰোজ শ্বাহ তুগলকে জৌনপুৰ চিটি বিল্ড আপ কৰিছিল, আৰু লগতে ফিৰোজাবাদ বিল্ড কৰিছিল। ফিৰোজ শ্বাহ তুগলকৰ বিষয়ে আগত আৰু পঢ়িছো আমি, যে কুতুব মিনাৰৰ যিটো পঞ্চম মহলা টপ ফ্ল'ৰ, সেইটো ফিৰোজ শ্বাহ তুগলকে বনাইছিল। আৰু এই তুগলক ডাইনেষ্টিৰ সময়তে তিমুৰে ভাৰতত আক্ৰমণ কৰে, যাৰ কাৰণে এই তুগলক ডাইনেষ্টি দুৰ্বল হৈ পৰে। তুগলক ডাইনেষ্টিৰ পিছত আমি পঢ়িম ছায়েদ ডাইনেষ্টি। ছায়েদ ডাইনেষ্টি ফাউণ্ডাৰ আছিল খিজিৰ খান। তাৰিক ই মুবাৰক শ্বাহী এইখন লিখি উলিয়াইছিল য়াহিয়া বিন আহমদ শ্বিৰহিন্দী, যাৰ জৰিয়তে আমি ছায়েদ ডাইনেষ্টিৰ বিষয়ে গম পাওঁ। ইম্পৰ্টেণ্ট হ'ব যে তাৰিক ই মুবাৰক শ্বাহী কোনে লিখিছিল? য়াহিয়া বিন আহমদ শ্বিৰহিন্দীয়ে লিখিছিল। অকল শ্বিৰহিন্দী বুলি মনত ৰাখিলে হ'ল। ঠিক আছে, লিখিলা পুথিখনৰ নাম, গোটেই ফুল নামটো মনত ৰাখিব নালাগে, শ্বিৰহিন্দী, যিহেতু আমি অবজেক্টিভ MCQ সলভে কৰিব লাগিব, শ্বিৰহিন্দী কিৱৰ্ডটো দেখিলে আমি গম পাই যাম। আৰু ফাইনেলি দিল্লী সালতানাতৰ যিটো শেষৰটো ডাইনেষ্টি, দেট ইজ লোধি ডাইনেষ্টি। লোধি ডাইনেষ্টি কোনে ফাউণ্ডাৰ কোন আছিল? বাহলোল লোধি। তাৰপিছত এজন আহে চিকান্দাৰ লোধি বুলি। চিকান্দাৰ লোধিয়ে আগ্ৰা চিটি কি ফাউণ্ড কৰিছিল? আগ্ৰা চিটি কোনে নিৰ্মাণ কৰিছিল? চিকান্দাৰ লোধিয়ে। তেওঁ এজন পয়েট আছিল, আৰু তেওঁ নিজৰ কবিতাবিলাক গুলৰুখী ছদ্ম নামেৰে, এইটোৰ পৰা প্ৰশ্ন আহিব পাৰে, গুলৰুখী ছদ্ম নামেৰে কোনে কবিতা লিখিছিল? চিকান্দাৰ লোধিয়ে লিখিছিল। মৌত কি মছজিদ চিকান্দাৰ লোধিয়ে বনাইছিল। ইয়াৰ পিছত এজন ৰজা আহে ইব্ৰাহিম লোধি। তেওঁ আছিল দিল্লী সালতানাতৰ লাষ্ট বা শেষৰজন ৰজা, কাৰণ এওঁ ৰাজপাটত থাকোঁতেই বাবৰে ভাৰতত আক্ৰমণ কৰে আৰু এওঁক হৰুৱাই তাৰপিছত বাবৰে নিজে ৰাজপাটত বহে, আৰু লগে লগে মোগল ডাইনেষ্টিৰ সূচনা হয়। ঠিক আছে, মোগল ডাইনেষ্টি যিখিনি এতিয়ালৈকে আমি পঢ়িলো, এইখিনিক দিল্লী সালতানাত পিৰিয়ড বুলি কয়, কাৰণ ইয়াৰে ৰজাবিলাকক একোজন চুলতান বুলি কৈছিল, সম্ৰাট বুলি কোৱা নাছিল। যেতিয়াৰ পৰা মোগল ডাইনেষ্টি আহে, তেওঁলোকে নিজক সম্ৰাট বুলি কয়, নিজে সৰ্বে এম্পেৰৰ বুলি কয়। ঠিক আছে, আৰু এই সময়ছোৱাত দিল্লী সালতানাত পিৰিয়ডত আমি কেইবাটাও ডাইনেষ্টি দেখিলো, বাট মোগল পিৰিয়ডত আমি এটাই ডাইনেষ্টি দেখিম, মোগল ডাইনেষ্টি। বংশানুক্ৰমিকভাৱে
কেৱল এটা বংশৰে ৰুলাৰসকলে কি কৰিছিল শাসন চলাই আহিছিল বাবৰে আহে ইব্ৰাহিম লোদীক আক্ৰমণ কৰে 1526 AD ফাৰ্ষ্ট বেটেল অফ পানিপথ পানিপথৰ প্ৰথম যুদ্ধ আমি শুনি থাকো ন সো পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিল বাবৰে ইব্ৰাহিম লোদীক হৰুৱাই আৰু তাতে দিল্লী সালতানাতৰ এণ্ড হয় আৰু মোগল ডাইনেষ্টিৰ আৰম্ভ হয় সেইকাৰণে পানিপথৰ যুদ্ধখন ইম্পৰ্টেণ্ট আৰু বাৰে বাৰে প্ৰশ্ন আহে মনত থাকিব কেতিয়া হৈছিল 1526 খ্ৰীষ্টাব্দত হৈছিল বাবৰক ভাৰতলৈ কোনে ইনভাইট কৰে দৌলত খান লোদী এই লোদী ডাইনেষ্টিৰে এজন আছিল দৌলত খান লোদী তেওঁ গৈ ফেলে বাবৰক মাতি আনি কেনে ইব্ৰাহিম লোদীৰ লগত যুদ্ধ লগাই দিয়ে ইব্ৰাহিম লোদী হাৰি যায় বাবৰ জিকি মোগল ডাইনেষ্টিৰ আৰম্ভ কৰে এই লোদী ডাইনেষ্টি দিল্লী সালতানাতৰ শেষৰটো ডাইনেষ্টি আৰু সেইকাৰণে ইব্ৰাহিম লোদী ইজ দ্য লাষ্ট ৰুলাৰ অফ দিল্লী সালতানাত That's all about the chapter 1 ক্লিয়াৰ হৈছে ঠিক আছে ইয়াৰ পিছত আমি মোগল ডাইনেষ্টি পঢ়িম কিন্তু ঘটনা কি হল একে সময়ছোৱাত যি সময়ছোৱাত দিল্লী সালতানাত চলি আছিল তুগলক ডাইনেষ্টি চলি আছিল সেই একে সময়ছোৱাত সাউথৰ ফালে বিজয়নগৰ এম্পায়াৰ বাহামানি কিংডম এই ধৰণৰ ইম্পৰ্টেণ্ট কিংডম কিছুমান একে সমসাময়িকভাৱে চলি আছিল গতিকে আমি মোগলৰ বিষয়ে যদিও দিল্লী সালতানাত এণ্ড হোৱাৰ পিছতেই বাবৰ আহে আৰু মোগল পিৰিয়ড ষ্টাৰ্ট হয় কিন্তু আমি মাজত অকণমান সাউথ ইণ্ডিয়া ফুৰি আহো বিজয়নগৰ বাহমানিৰ বিষয়ে অলপমান পঢ়ি আহো কাৰণ দিল্লী সালতানাতৰ সমসাময়িক আছিল তাৰপিছত আহি ফেলে আকৌ আমি বাবৰৰ পৰা মোগল ডাইনেষ্টি আৰম্ভ কৰিম ক্লিয়াৰ হৈছে কথাখিনি ঠিক আছে সো এতিয়া আমি ফুৰিবলৈ যাম ক'ত সাউথ ইণ্ডিয়াৰ ফালে অকণমান ফুৰিবলৈ যাম সাউথ ইণ্ডিয়াত কি হৈ আছিল আমি অলপ চাম let's start our chapter number 2 that is Vijayanagar Empire and Bahamani Kingdom so এইখন ভাৰতৰ সেই সময়ছোৱাৰ অখণ্ড ভাৰতৰ মেপ ঠিক আছে উত্তৰ ভাৰতৰ ফালে যদি আমি চাওঁ সেই এইখিনি যেটো এৰিয়া আছে এই গোটেই এৰিয়াটোত আমি দেখিবলৈ পাইছো তুগলক ডাইনেষ্টি চলি আছে সমসাময়িকভাৱে অৰেঞ্জ কালাৰত যিখিনি আছে এইখিনি বিজয়নগৰ এম্পায়াৰ চলি আছে আৰু গ্ৰীণ কালাৰত যিখিনি আছে বাহামানি কিংডম চলি আছে আৰু এইফালে যিখিনি আছে ৰাজপুতসকলে গুজৰাট হৈ গল ৰাজস্থান হৈ গল এইবোৰ এৰিয়াত ৰাজপুতসকলে শাসন কৰি আছে তো আমি তেওঁলোকৰ বিষয়ে অলপটো পঢ়িব লাগিব এইখিনি জায়গাত এই গ্ৰীণ আৰু এইখিনি জায়গাত আহিছেনে বাৰু আকুতে বুজি পাইছেনে এইখিনি জায়গাত কোনখিনি জায়গা মই কৈ আছো ধৰিব পাৰিছেনে কি কালাৰ দি বুজালে ভাল হ'ব ৰেডটোৱে লৈছো এইখিনি জায়গাত ঠিক আছে এইখিনি জায়গাত এখন নদী আছে কি নদী ইম্পৰ্টেণ্ট ৰিভাৰ কৃষ্ণা ৰিভাৰ ঠিক আছে সো কৃষ্ণা ৰিভাৰৰ ওপৰ ফালে আছে আমাৰ বাহামানি কিংডম নৰ্থ সাইডে আৰু কৃষ্ণা ৰিভাৰৰ সাউথ সাইডে আছে আমাৰ বিজয়নগৰ এম্পায়াৰ এই বিজয়নগৰ এম্পায়াৰৰ মাজেৰে আন এখন ইম্পৰ্টেণ্ট নদী তুংগাভদ্ৰা কি নদী তুংগাভদ্ৰা এয়া আমি লিখিছো তুংগাভদ্ৰা নদী তুংগাভদ্ৰা ৰিভাৰো বৈ গৈছে এই তুংগাভদ্ৰা ৰিভাৰৰ পাৰত হাম্পি নামৰ ঠাইত বিজয়নগৰ এম্পায়াৰৰ ক্যাপিটেল আছিল সো বিজয়নগৰ এম্পায়াৰৰ ক্যাপিটেল কি হাম্পি ক'ত অৱস্থিত তুংগাভদ্ৰা ৰিভাৰৰ নদীৰ পাৰত অৱস্থিত যেনেকৈ দিল্লীত বিভিন্ন ডাইনেষ্টিয়ে ৰুল কৰা আমি দেখিবলৈ পালো কি ডাইনেষ্টি আমি ৰুল কৰা দিল্লীত দেখিবলৈ পাৰো যে সকসালুণ্ডা স্লেভ ডাইনেষ্টি KH ফৰ খিলজি ডাইনেষ্টি T ফৰ তুগলক ডাইনেষ্টি সাইয়দ ডাইনেষ্টি আৰু লোদী ডাইনেষ্টি একেধৰণে বিজয়নগৰ এম্পায়াৰতো সংগম ডাইনেষ্টি আছিল সালুভা ডাইনেষ্টি আছিল তুলুভা ডাইনেষ্টি আছিল আৰাইভিৰু ডাইনেষ্টি আছিল আৰু আছিল এইকেইটা আছিল ঠিক আছে তো এই ইবন বাতুতাৰ বিষয়ে যে আমি পঢ়িছিলো মৰক্কৰ পৰা ইবন বাতুতা আহিছে বুলি আমি ডিসকাস কৰিছিলো আৰু ইবন বাতুতাই ৰিলা নামৰ কিতাপো লিখি গৈছে বুলি আমি ডিসকাস কৰিছিলো সো এই ইবন বাতুতা মৰক্কৰ পৰা যি সময়ত ভাৰতলৈ আহিছিল সেই সময়ত বিজয়নগৰ এম্পায়াৰত সংগম ডাইনেষ্টি চলি আছিল আৰু তাৰে ৰুলাৰ আছিল হৰিহৰ এণ্ড বুক্কা ঠিক আছে হৰিহৰ এণ্ড বুক্কাৰ ৰাজত্ব কালত সংগম ডাইনেষ্টিৰ ৰুলাৰ আছিল হৰিহৰ আৰু বুক্কা ইবন বাতুতা ভাৰতলৈ আহিছিল ঠিক আছে নেক্সট আমি গোটেইকেইটা ডাইনেষ্টিৰ বিষয়ে ইয়াত আমাৰ পঢ়াৰ কাৰণে প্ৰয়োজন নাই অকল এইটো পইণ্ট আমি জানিলো সংগম ডাইনেষ্টিৰ বিষয়ে যে সংগম ডাইনেষ্টিৰ সময়ত যি সময়ত হৰিহৰ আৰু বুক্কাই
শাসন কৰি আছিল ইবন বটুতা ভাৰতলৈ আহিল। নেক্সট আমি অকল তুলুভা ডাইনেষ্টিৰ এজন ৰজা আছে, ইম্পৰ্টেণ্ট ৰজা তুলুভা ডাইনেষ্টিৰ, কৃষ্ণদেৱ ৰায়ৰ বিষয়ে আমি অলপমান ডিছকাছ কৰোঁ। কৃষ্ণদেৱ ৰায়ক অন্ধ্ৰ পিতামহ বুলি জনা যায় বা জনা গৈছিল। ঠিক আছে, অন্ধ্ৰ পিতামহ, অন্ধ্ৰপ্ৰদেশ ন, অন্ধ্ৰ পিতামহ বুলি কাক কয়? কৃষ্ণদেৱ ৰায়ক কয়। আৰু তেওঁক অন্ধ্ৰ প্ৰতিমা বুলিও কৈছিল। তেওঁ কিছু ইম্পৰ্টেণ্ট কিবা কিবি মনিউমেণ্টছ বনাইছিল, যেনেকে বিজয় মহল কোনে বনাইছিল ক'লে আমি ক'ম কৃষ্ণদেৱ ৰায়। হাজাৰা ৰামা টেম্পল কোনে বনাইছিল? কৃষ্ণদেৱ ৰায়ে বনাইছিল। আৰু ভিত্তল স্বামী টেম্পল কোনে বনাইছিল? সেয়াও কৃষ্ণদেৱ ৰায়। সাউথ ইণ্ডিয়াৰ বিভিন্ন ঠাইত অন্ধ্ৰপ্ৰদেশৰ ফালে বিষ্ণুক পূজা কৰে আৰু বিষ্ণুক সেইফালে বিত্তল বুলি কোৱা হয়। ঠিক আছে, চ' এই বিষ্ণু মন্দিৰ, বিত্তল স্বামী মন্দিৰ কৃষ্ণদেৱ ৰায়ে বনাইছিল। কৃষ্ণদেৱ ৰায়ৰ কিছুমান লিটাৰেৰী সাহিত্য চৰ্চামূলক কাম কিছুমান কৰি গৈছিল। আমুক্তমাল্যা য়াদা আৰু এইফালে জম্বাৱতী কল্যাণম কোনে লিখিছে? এইবোৰ কৃষ্ণদেৱ ৰায়ে লিখিছে। কৃষ্ণদেৱ ৰায়ৰ ৰাজসভাত অষ্টদিগ্গজ আছিল। যেনেকে আমি পঢ়িছিলো গুপ্তা পিৰিয়ডত চন্দ্ৰগুপ্তা টুৰ ৰাজসভাত নৱৰত্ন আছিল, 9জন ইণ্টেলেকচুৱেল মানুহ আছিল, কালিদাস, বৰাহমিহিৰ, এই ধৰণৰ ধনৱন্তী, অমৰ সিংহা। সেই ধৰণে কৃষ্ণদেৱ ৰায়ৰ ৰাজসভাত 8জন সেই ধৰণৰ স্কলাৰ আছিল, যাক অষ্টদিগ্গজ বুলি কোৱা হৈছে। ঠিক আছে, মনত থাকিব। এইখিনিয়ে মূলতঃ আমি বিজয়নগৰ এম্পায়াৰৰ বিষয়ে পঢ়িলো। পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হিচাপে ইয়াতকে বেছি আৰু নালাগে। বাহামনি কিংডমৰ বিষয়ে অলপমান পঢ়ো। বাহামনি কিংডমখন আকৌ মেপত যদি আমি এবাৰ চাওঁ, ক'ত আছে? গ্ৰীণ কালাৰে কৃষ্ণা নদীৰ ওপৰ ফালে বাহামনি কিংডমখিনি আছে। তো বাহামনি কিংডম কোনে ফাউণ্ডাৰ আছিল? বাহামনি কিংডমৰ আলাউদ্দিন হাছান বাহমান শ্বাহ। গোটেইখিনি মনত নাৰাখিলেও বাহামনি কিংডমৰ ফাউণ্ডাৰ আছিল বাহমান শ্বাহ। বাহামনি কিংডমৰ এজন ইম্পৰ্টেণ্ট ৰুলাৰ আছিল আদিল শ্বাহ। এই আদিল শ্বাহে গোল গম্বুজ বনাইছে। গোল গম্বুজ ক'ত আছে? গোল গম্বুজ আছে বিজাপুৰ, কৰ্ণাটকত। এইটো ফটোত আমি দেখিছো, এইটো হৈছে গোল গম্বুজ। ইয়াৰে যিটো ডোম ষ্ট্ৰাকচাৰ, এইটো ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট ডোম আৰু ইণ্ডিয়াৰ লাৰ্জেষ্ট ডোম। চ' গোল গম্বুজ কোনে বনাইছিল বুলি ক'লে আমি ক'ম আদিল শ্বাহে বনাইছিল গোল গম্বুজ। এই বাহামনি কিংডমতে আন এজন ৰুলাৰ আছিল কুলি কুতুব শ্বাহ। হায়দৰাবাদত যে চাৰমিনাৰ আছে, চাৰমিনাৰ কোনে বনাইছে বুলি ক'লে আমি ক'ম কুলি কুতুব শ্বাহ ডিউৰিং বাহামনি কিংডম। এইফালে বাহামনি কিংডমত গোলকোণ্ডা ফৰ্ট আছে। গোলকোণ্ডা ফৰ্ট হৈছে কি? যে গোলকোণ্ডা এটা জাগা এটা আছে, তাত ডায়মণ্ড মাইন্স আছে, হীৰাৰ খনি। হীৰাৰ খনি ক'ত আছে? গোলকোণ্ডাত আছে, গোলকোণ্ডা ডায়মণ্ড মাইন। এই গোলকোণ্ডা ডায়মণ্ড মাইন্সৰ চাৰিওফালে গোলকোণ্ডা ফৰ্ট নিৰ্মাণ কৰা হৈছিল। গোলকোণ্ডা ফৰ্ট কোনে নিৰ্মাণ কৰিছিল? আৰম্ভ কৰিছিল কাকাতীয়া ডাইনেষ্টিয়ে গোলকোণ্ডা ফৰ্ট। পিছত আকৌ কুতুব শ্বাহী ৰুলাৰ্ছ, এই যেনেকে কুলি কুতুব শ্বাহ আৰু কেইজনমান এই ধৰণৰ কুতুব শ্বাহী ৰুলাৰ্ছ আছিল বাহামনি কিংডমৰ, তেওঁলোকে ইয়াক ফৰ্টিফাইড কৰিছিল, চাৰিওফালে বেৰ দিছিল এই হীৰাৰ খনিৰ চাৰিওফালে। আমাৰ যে এই কোহিনুৰ ডায়মণ্ড আছে, একচুৱেলি কি কোহ-ই-নুৰ, ব্ৰিটিছে যে লৈ গ'ল বুলি আমি কওঁ। চ' এই কোহিনুৰ ডায়মণ্ডটো এই গোলকোণ্ডা মাইন্সতে পোৱা গৈছে, মনত থাকিব। এই কোহিনুৰ ডায়মণ্ডটো ব্ৰিটিছে ডাইৰেক্ট লৈ যোৱা নাই। কোহিনুৰ ডায়মণ্ডটো নাদিৰ শ্বাহ বুলি এজন আক্ৰমণকাৰী আহিছিল, যিয়ে ভাৰতৰ আক্ৰমণ কৰে আৰু চব লুটি পুটি লৈ যায়। এই কোহিনুৰ ডায়মণ্ডো সেই নাদিৰ শ্বাহে আহি ফালে আক্ৰমণ কৰি লুটি পুটি লৈ যাওঁতে কোহিনুৰ ডায়মণ্ডটো লৈ গৈছিল, মনত থাকিব এইখিনি কথা। আদিল শ্বাহে গোল গম্বাজ বনাইছে আৰু চাৰমিনাৰ কুলি কুতুব শ্বাহে বনাইছে অলপ বাহামনি কিংডমৰ পৰা। দিছ ৱাজ অল এবাউট দ্য চাপ্টাৰ নাম্বাৰ 2. Next we can move on to our chapter 3, that is Mughal Empire. মনত আছে অলপ? দিল্লী সালতানাত ক'ত এণ্ড হৈছিল? ইব্ৰাহিম লোদী ডাইনেষ্টি। বাবৰ আহিল, ইব্ৰাহিম লোদীক হৰুৱালে। 1526 খ্ৰীষ্টাব্দত ইব্ৰাহিম লোদীৰ লগত ফাৰ্ষ্ট বেটল অফ পানিপথ যুদ্ধ লাগিল। ইব্ৰাহিম লোদীক হৰুৱাই বাবৰে নিজে ৰাজপাটত বহিল। মোগল এম্পায়াৰৰ আৰম্ভণি তাৰ পৰাই। বাবৰ যেতিয়া আহিছিল গান পাউডাৰ ইউজ কৰিছিল। এই যিটো ফাৰ্ষ্ট বেটল অফ পানিপথ ইব্ৰাহিম লোদীৰ লগত, তাত গান পাউডাৰ
মেচিভলি খুব লাৰ্জ স্কেলত ভাৰতত এইবাৰে প্ৰথম গান পাউডাৰ ইউজ কৰা হৈছিল। ইয়াৰ আগত গান পাউডাৰ ইউজ কৰা নাই। বাবৰে কেইবাখনো যুদ্ধ ভাৰতত তেওঁলোক ফাইট কৰিছিল, মানে যুদ্ধ কৰিছিল। কি যুদ্ধ আছিল? পানিপত, খানাৱা, চান্দেৰী আৰু খাগৰা। এই ধৰণে মনত ৰাখিব পাৰি। হিন্দী চেনেলত এই ধৰণে কয় যে পানী পিয়া, খানা খায়া, চান্দা লেকে ঘৰ গয়া। পানী পিয়া, পানী খালে, খানা খায়া, চান্দা লেকে ঘৰ গয়া। পানী পিয়াৰ পৰা পানিপত, খানা খায়াৰ পৰা খানৱা, বেটেল অফ খানৱা, বেটেল অফ পানিপত, বেটেল অফ খানৱা, চান্দা লেকে ঘৰ গয়া, চান্দা লেকে, বেটেল অফ চান্দেৰী, ঘৰ গয়া, বেটেল অফ খাগৰা। আৰু চন কেইটাও মনত ৰাখিব সহজ। 1526 অকল পানিপতটো মনত ৰাখিব লাগিব। তো খানৱা 1527 আহি গ'ল, 1528 চান্দেৰী আৰু 1529 খাগৰা। বাবৰে যে যুদ্ধ কৰিছিল তেওঁৰ এটা মিলিটাৰী ষ্ট্ৰেটেজি আছিল যাক তুলুগমা ফৰ্মেশ্যন বুলি কোৱা হয়। বিশেষ ধৰণে যেনেকে আমাৰ চক্ৰবেহু আছিল, অভিমন্যু যিটো চক্ৰবেহুত পৰিছিল, সেই ধৰণে বাবৰৰ যিটো মিলিটাৰী ফৰ্মেশ্যন তাক তুলুগমা ফৰ্মেশ্যন বুলি কোৱা হয়। এনেকে তুলুগমা এনেকুৱা চাইডেদি যাব, মাজত ৰজাজনক চাৰিওফালে আগুৰি ধৰিব, তাৰপিছত গৈ পেলাই শত্ৰু ৰজাজনক মাৰিব। এই ধৰণৰ ষ্ট্ৰেটেজি আছিল তুলুগমা ফৰ্মেশ্যন। বাবৰৰ অট'বায়োগ্ৰাফিখনৰ নাম কি সুধিব? তুজুক ই বাবৰি, যিখন নেকি অৰিজিনেলি তুৰ্কিছ ভাষাত লিখা হৈছিল। পিছত পাৰ্চিয়ান ট্ৰান্সলেশ্যন কৰা হৈছে, নাম দিয়া হৈছে বাবৰনামা। কোনে ট্ৰান্সলেট কৰাইছিল? আব্দুল ৰহিম খান ই খানান। বাবৰে আৰামবাগ, কাবুলীবাগ এইবিলাক বনাইছিল। বাবৰৰ পিছত আহে হুমায়ুন। হুমায়ুনৰ বায়োগ্ৰাফীখনৰ নাম হৈছে হুমায়ুন নামা। কোনে লিখিছিল সুধিব পৰীক্ষাত? গুলবদন বেগম, হুমায়ুনৰে চিষ্টাৰ আছিল, ভনীয়েক আছিল। তেওঁ হুমায়ুন নামা লিখি উলিয়াইছিল। বুকছত আমি ভৰাই দিম, বাবৰৰখন ভৰাম, তাৰপিছত আমি হুমায়ুন নামাও ভৰাম। হুমায়ুন নামা কোনে লিখিছিল? আমি কৈ দিম গুলবদন বেগমে লিখিছিল। গুলবদন বেগম আকৌ কোন আছিল? ই হুমায়ুনৰে চিষ্টাৰ আছিল, ভনীয়েক আছিল। এই হুমায়ুন লাইব্ৰেৰীৰ চিৰিৰ পৰা পৰি ফালে মৃত্যু হয়। ঠিক আছে। হুমায়ুনছ টম্ব, মৰিলে তেওঁলোকক য'ত সমাধি দিয়ে তাত এই ধৰণে বনোৱা হয়, মকবৰা বনোৱা হয়, হুমায়ুনছ টম্ব। হুমায়ুন টম্ব মৰাৰ পিছত কোনে বিল্ড আপ কৰিছে, বনাইছে? তেওঁৰ ৱাইফ হাজী বেগম বা বেগা বেগমে কি কৰিছে? হুমায়ুন টম্ব দিল্লীত বনাইছে। হুমায়ুৰ পিছত আহে শ্বেৰশ্বাহ চুৰি। শ্বেৰশ্বাহ চুৰিৰ পৰাও প্ৰশ্ন আহে। শ্বেৰশ্বাহ চুৰিয়ে এটা ডাঙৰ কাম কৰিছে, জিটি ৰোড, গ্ৰেণ্ড ট্ৰাংক ৰোড বনাইছে চিটাগং বাংলাদেশৰ পৰা পেছোৱাৰলৈকে। কাৰণ আমি যদি মেপখন চাওঁ, মোগলৰ শাসন বা সেই সময়ত এইখন মেপে যদি আমি চাওঁ, দিল্লী চালতানাত মোগলৰ শাসন, এই গোটেই এৰিয়াটো আছিল ন, ইয়াত একদম পাকিস্তান আফগানিস্তানৰ পৰা একদম বাংলাদেশলৈকে আছিল। চ' তেওঁ বাংলাদেশৰ পৰা এটা ৰাস্তা বনাইছিল একেবাৰে পেছোৱাৰ ৰিজনলৈকে পাকিস্তানৰ। চ' তাক গ্ৰেণ্ড ট্ৰাংক ৰোড, জিটি ৰোড বুলি কোৱা হৈছিল। কোনে বনাইছিল ৰাস্তাটো? শ্বেৰশ্বাহ চুৰিয়ে বনাইছিল। এই ৰাস্তাটোত তেওঁ চৰাই নিৰ্মাণ কৰিছিল। চৰাই খানা মানে কি? মানুহ যেতিয়া সেই ৰাস্তাটোদি যাব, মাজে মাজে ৰখিব, তাত ৰেষ্ট ল'ব, জিৰণি চৰা, ৰাস্তাৰ কাষে কাষে তেওঁ চৰাই বনাইছিল। ৰুপিয়া, চিলভাৰ কইন কোনে ইন্ট্ৰডিউচ কৰিছে? শ্বেৰশ্বাহ চুৰিয়ে ইন্ট্ৰডিউচ কৰিছে। মনত আছেনে? ইয়াৰ অলপ আগত আমি টাংকা চিলভাৰ কইনটো পঢ়িছিলো, কোনে ইন্ট্ৰডিউচ কৰিছে? টাংকা চিলভাৰ কইন ৱাজ ইন্ট্ৰডিউচ বাই ইলতুৎমিছ। ক্লিয়াৰ? পুৰাণা কিলা নিৰ্মাণ কৰিছে কোনে? শ্বেৰশ্বাহ চুৰিয়ে। এই যে মনত আছেনে, আৰম্ভণিতেই মই আৰ্কিটেকচাৰৰ কাৰণেও টেবুল বনাব দিছিলো, তাতে লিখি যাবা পুৰাণা কিলা কোনে বনাইছে, চাৰমিনাৰ কোনে বনাইছে। ঠিক আছে। আৰু কি আছে? গোল গম্বুজ, গোল গম্বাজ বুলি কয়, গোল গম্বাজ কোনে বনাইছে, এইবিলাক আমি পঢ়িছো ন, এইবিলাক লিখি যাবা সেইটো। ঠিক আছে। কাৰণ ৰিভাইজ কৰিবলৈ তেতিয়া এটা পেজতে এনেকে টেবুল আকাৰত থাকি যাব, কোনে কোনটো কি বনাইছে, ৰিভাইজ কৰিবলৈ ইজি হ'ব। আকবৰে ছেকেণ্ড বেটেল অফ পানিপত যুঁজিছে 1556ত। ইয়াত আকবৰে হেমুক পৰাস্ত কৰিছে। আকবৰে এটা নতুন ৰিলিজনৰ আৰম্ভ কৰে যাক দিন ই ইলাহী বুলি কোৱা হয়। এই ৰিলিজনটোত আকবৰে ইছলাম হওক, হিন্দু হওক, জৈন হওক, খ্ৰীষ্টিয়ান, জৰাষ্ট্ৰিয়ান, এই সকলো ৰিলিজনৰ পৰা ভাল ভাল বস্তুবিলাক আনি কেনে
এটা নতুন ৰিলিজন বনালে, আকবৰে বনাইছে। দিন ই ইলাহি, দিন ই ইলাহি ৰিলিজন কোনে আৰম্ভ কৰে? আকবৰে আৰম্ভ কৰে। আন এটা কথা মনত পৰিল যে দিল্লী সালতানাত সেইখিনিক আমি ইছলামিক ইনভেজনৰ লগত ৰিলেট কৰি পেলাই পঢ়িছোঁ, কিন্তু মোগলছখিনিক ছেপাৰেটকৈ পঢ়িছোঁ। মোগলোতো এটা ডাইনেষ্টিয়ে হয়, এওঁলোকৰতো মেইনলি ইছলাম ধৰ্মাৱলম্বীয়ে আছিল। কিয়? কাৰণ মোগলছ যেতিয়া ডাইনেষ্টি, তেওঁলোকে লোকেল ৰুলাৰ্ছখিনিক, লোকেল মানুহখিনিক একলগত লৈ পেলাই আগবাঢ়িছিল, ফ'ৰ্চফুল নাছিল। বাট আগৰখিনি কি আছিল? তেওঁলোকে ইছলাম কনভাৰ্জনৰ ওপৰত, সেইবোৰৰ ওপৰত তেওঁলোক গুৰুত্ব আৰোপ কৰিছিল। আকবৰৰ ৰাজসভাত বীৰবল আছিল, বীৰবলৰ নাম আমি সকলো জানো। তানসেনৰ নাম আমি সকলো জানো, এওঁলোক হিন্দু হয়। বীৰবলৰ অৰিজিনেল নাম মহেশ দাস, এতিয়া আমি পাম। তানসেনৰ অৰিজিনেল নাম ৰামতানু পাণ্ডে, এইবোৰ আমি পাম। এওঁলোক হিন্দু, কিন্তু আকবৰৰ ৰাজসভাত আছিল। আৰু এটা যদি মনত আছে, শৰাইঘাটৰ যুদ্ধ, মোগলৰ সেই সময়ত ৰজা আছিল কোন? ঔৰংজেব। আৰু যিজন সেনাপতি আছিল, যিজনক শৰাইঘাটৰ যুদ্ধ কৰিবলৈ পঠিয়াইছিল, তেওঁ কোন আছিল? তেওঁ আছিল ৰাম সিং, এজন হিন্দু। ঠিক আছে, চ' মোগলে হিন্দুখিনিক লগত লৈ পেলাই চলিছিল। যি নহওক, আমি আৰম্ভ কৰোঁ। আকবৰৰ বিষয়ে পঢ়ি আছিলোঁ। আকবৰে কি কি বনাইছে? আগ্ৰা ফৰ্ট বনাইছে, লাহোৰ ফৰ্ট বনাইছে, ফতেহপুৰ চিক্ৰী বনাইছে। ফতেহপুৰ চিক্ৰী এখন চিটি, এই চিটিখনৰ ভিতৰতে আছে বুলন্দ দৰৱাজা। প্ৰশ্ন এবাৰ ক'ৰবাত আহিছে, বুলন্দ দৰৱাজা কোনে বনাইছে? আকবৰে বনাইছে। পঞ্চমহল ফতেহপুৰ চিক্ৰী চিটিখনৰ ভিতৰত আছে, কোনে বনাইছে? আকবৰে বনাইছে। পেলেচ অফ বীৰবল এণ্ড তানসেন, এইটোও আকবৰে বনাইছে। আৰু এলাহাবাদ ফৰ্টো কোনে বনাইছে? আকবৰে বনাইছে। আৰ্কিটেকচাৰত লিখি থব লাগিব, আৰ্কিটেকচাৰৰ টেবুলখনৰ কথা কৈছিল ন, এইখন টেবুল, এইখনত আমি লিখি যাব লাগিব কোনে কি বনাইছে। নৱৰত্নজ অফ আকবৰ, আকবৰৰ ৰাজসভাত, আগত যেনেকৈ গুপ্তা পিৰিয়ডত চন্দ্ৰগুপ্তা টুৰ এনচিয়েণ্ট হিষ্ট্ৰীত তেওঁৰ ৰাজসভাত নৱৰত্ন আছিল, ঠিক সেইধৰণে আকবৰৰ ৰাজসভাতো নৱৰত্ন আছে। আকবৰৰ ৰাজসভাত থকা নৱৰত্ন কেইজন সকলৰ কেইটামান ইম্পৰ্টেণ্ট নাম: বীৰবল, যাৰ অৰিজিনেল নাম আছিল মহেশ দাস। আবুল ফাজল, আবুল ফাজলে আকবৰনামা লিখি উলিয়াইছে। আকবৰনামাখন আকবৰৰ জীৱনী। আকবৰনামাখনৰ 3টা ভলিউম আছে, ভলিউম 1 আকবৰনামা, ভলিউম 2 আকবৰনামা, আৰু ভলিউম 3। ভলিউম 3 খনৰ নাম হৈছে আইন ই আকবৰী। আইন ই আকবৰী কি হয়? যে আকবৰনামাৰ ভলিউম 3 হয়। ইয়াত শ্বেৰ শ্বাহ চুৰীৰ সময়ত যি এডমিনিষ্ট্ৰেশ্যন চলিছিল, তাৰ পৰা ইনস্পায়াৰ হৈ পেলাই আইন ই আকবৰী লিখি উলিয়াইছিল। তাৰে শ্বেৰ শ্বাহ চুৰীৰ বহুখিনি এডমিনিষ্ট্ৰেটিভ পলিচি আকবৰেও পালন কৰিছিল, সেইবোৰ আইন ই আকবৰীত ভৰাইছে। যি নহওক, কোনে লিখিছে আইন ই আকবৰী যদি প্ৰশ্ন সোধে? আবুল ফজল। তাৰ অৰ্থ কি? বুকছ, যিটো টেবুলৰ কথা ক'লো, ইয়াত আমি ভৰাব লাগিব আইন ই আকবৰী কোনে লিখিছে, ক'বা আবুল ফজলে লিখিছে। মনত থাকিব? ঠিক আছে, আবুল ফজলে লিখিছে বুলি কৈ দিবা। আৰু কোনোবাই যদি এই ধৰণে বনোৱা, শ্বেয়াৰ কৰিবাচোন। নাম্বাৰটোতো আছে, যিসকলে গাইডবুক লৈছা তোমালোকৰ তাত নাম্বাৰটো আছে, শ্বেয়াৰ কৰিবা এই ধৰণে যদি বনাইছা। এনচিয়েণ্টৰ ভিডিঅ'টো যদি চাইছা, মই তাতেও কৈছিলোঁ ন, ডাইনেষ্টিখিনি লিখি তাৰ তলে তলে পইণ্ট ৱাইজ 1 পেজ চামাৰী বনাব যদি পাৰিছা কোনোবাই, শ্বেয়াৰ কৰিবাচোন, চাম। ঠিক আছে। তোদাৰমল বুলি এজন আছিল নৱৰত্ন আকবৰৰ ৰাজসভাত, যিজন নেকি ফাইনেন্স মিনিষ্টাৰ আছিল। মান সিং বুলি আছিল, যিজন নেকি জেনেৰেল, মানে আৰ্মি আছিল, তেওঁ আৰ্মি জেনেৰেল। তানসেনৰ নাম আমি শুনো, তানসেন এজন মিউজিচিয়ান আছিল, তেওঁৰ অৰিজিনেল নাম আছিল ৰামতানু পাণ্ডে। বাকী আবুল ফজলৰ কথা আমি ডিছকাছ কৰিলোঁ। আকবৰে আৰু এটা ডিপাৰ্টমেণ্ট, ট্ৰান্সলেশ্যন ডিপাৰ্টমেণ্ট এটা খুলিছিল, নাম দিছিল মক্তব খানা। মক্তব খানাৰ নাম কি, মিনিং কি হয়? আকবৰে বনোৱা ট্ৰান্সলেশ্যন ডিপাৰ্টমেণ্ট। ইয়াত ৰামায়ণ হৈ গ'ল, মহাভাৰত হৈ গ'ল, লীলাৱতী যিখন আমাৰ গ্ৰন্থ আছে, লীলাৱতী কোনে লিখিছে? ভাস্কৰাচাৰ্যই লিখিছে। সেইবিলাকৰো ট্ৰান্সলেট কৰা হৈছিল, পাৰ্চিয়ান ভাষাত কৰিছিল বাৰু। ৰামায়ণখন আব্দুল কাদিৰ বদিয়নীয়ে ট্ৰান্সলেট কৰে। মহাভাৰত, লীলাৱতী এইবিলাক ট্ৰান্সলেশ্যনত ফাইজিয়ে সহায় কৰে। আকবৰে এটা ছিষ্টেম আনিছিল, যাক দাশালা ছিষ্টেম বুলি কয়। দাশালা, 10 বছৰৰ মূৰে মূৰে খেতিৰ ওপৰত, এগ্ৰিকালচাৰৰ ওপৰত যি টেক্স লাগে, সেই টেক্স 10 বছৰৰ মূৰে মূৰে
ৰিভাইজ কৰা হ'ব। আজি মই ৰুল এটা বনাই দিলোঁ যে টেক্স এনেকে লাগিব, বাট উইথ টাইম উৎপাদন সেনেকুৱা নহ'ব পাৰে বা বেলেগ বেলেগ ফেক্টৰছ আহি যাব পাৰে, যাৰ কাৰণে টেক্স চিষ্টেমটো ৰিভাইজ কৰা হ'ব 10 বছৰৰ মূৰে মূৰে। সেই চিষ্টেমটো দা শালা চিষ্টেম বুলি কয় আৰু আকবৰে আনিছিল। আকবৰৰ পিছত জাহাংগীৰ আহে। জাহাংগীৰৰ বিষয়ে আমি মডাৰ্ণ হিষ্ট্ৰীত পঢ়িছিলোঁ যে কেপ্টেইন থমাছ ৰ ব্ৰিটিছৰ তেওঁক জাহাংগীৰে চুৰাটত, গুজৰাটৰ চুৰাটত এটা ফেক্টৰী বা এটা পৰ্ট স্থাপন কৰিবলৈ তেওঁক পাৰ্মিশ্যন দিয়ে 1615 চনত। কেপ্টেইন থমাছ জাহাংগীৰৰ কোৰ্টত অহাৰ আগতে উইলিয়াম হকিন্সো আহিছিল জাহাংগীৰৰ কোৰ্টত, কিন্তু উইলিয়াম হকিন্স ফেইল হয়। জাহাংগীৰৰ অটোবায়োগ্ৰাফিখনৰ নাম হৈছে তুজুক-ই-জাহাংগীৰী। জাহাংগীৰৰ পিছত শাহজাহান আহে। কোন আহে? শাহজাহান। ঠিক আছে, শাহজাহানৰ নাম আমি ক'ত পাওঁ? তাজমহল বনাইছিল শাহজাহানে। শাহজাহানে কি কৰিছে? নিজৰ ৱাইফ মুমতাজৰ মেমৰি অফ মুমতাজ তাজমহল বনাইছিল। প্ৰশ্ন সুধিব পাৰে তাজমহল বনোৱা মেইন আৰ্কিটেক্টজনৰ নাম কি আছিল? উস্তাদ আহমদ লাহোৰী। এই শাহজাহানে আন কিছুমান বনাইছিল কিবা কিবি, যেনেকে ৰেড ফৰ্ট, লাল কিল্লা বনাইছিল দিল্লীত। পিকক থ্ৰন এটা বনাইছিল। হোৱাট ইজ পিকক থ্ৰন? এই যে ৰজাৰ সিংহাসন, শাহজাহানে এনেকুৱা এটা সিংহাসন বনাইছিল খুব ডাঙৰ আৰু গোটেইটো গ'ল্ডৰ হয়। এনেকুৱা সিংহাসনখনত এনেকুৱা 4টা খুঁটা আছে সম্পূৰ্ণ গ'ল্ডৰ, তাৰ মাজত এনেকে আছে সিংহাসনৰ ওপৰত এই ধৰণৰ গ'ল্ডৰ ছাদ আছে, তাৰ মাজত ৰজাজন বহে, গোটেইটো গ'ল্ডৰ। এই যে নাদিৰ শ্বাহৰ নাম আমি উল্লেখ কৰিছিলো, যোনে নেকি কোহিনুৰ ডায়মণ্ডটো লুটি পুটি লৈ যায়, সেই নাদিৰ শ্বাহে এই পিকক থ্ৰনটো, যিটো নেকি কমপ্লিট সোণৰ হয়, ময়ূৰৰ নিচিনা সোণৰ ৰজা বহা সিংহাসন, সেইটোও লৈ গুচি যায়। এই পিকক থ্ৰন শাহজাহানে বনাইছিল। ৰেড ফৰ্ট শাহজাহানে বনাইছিল। তাজমহল বনাওঁতে যিজন আৰ্কিটেক্ট আছিল উস্তাদ আহমদ লাহোৰী, ৰেড ফৰ্টৰো আৰ্কিটেক্ট তেখেতেই। জাষ্ট মনত ৰাখিবলৈ, আগ্ৰা ফৰ্ট বুলি ক'লে আকবৰে বনাইছে, অলপ আগত পঢ়িছো। ৰেড ফৰ্ট বুলি ক'লে শাহজাহানে বনাইছে। আৰু মতি মছজিদ বনাইছে আগ্ৰাত, কোনে? শাহজাহানে। তাজমহল যদি চাওঁ আৰু বিভিন্ন মোগল আৰ্কিটেকচাৰ যদি চাওঁ, এই ধৰণৰ আমি ডিজাইন দেখিবলৈ পাওঁ, চিমেট্ৰিক ডিজাইন। এইবোৰ ডিজাইন কিছুমান দেখিবলৈ পাওঁ, জুম কৰি দিলে হয়তো ভালকে আমি মনিব পাৰিম। চ' এই চিমেট্ৰিক ডিজাইনবোৰ, ঠিক আছে, বা আমি এই ধৰণৰ ডিজাইনবোৰ যে দেখিবলৈ পাওঁ মোগল আৰ্কিটেকচাৰত, এইবোৰক আমি কি বুলি কওঁ? পেট্ৰা দুৰা বুলি কওঁ এই ডিজাইনটোক। চ' শাহজাহানৰ সময়ত এই পেট্ৰা দুৰা ডিজাইনটো ফেমাছ হৈছিল, খুব ৱাইডলি ইউজ কৰা হৈছিল। বাদশ্বাহনামা বা বাদশ্বাহনামা এখন লিখি উলিয়াইছে আব্দুল হামিদ লাহোৰী, শাহজাহানৰ বিষয়ে বা তেওঁৰ জীৱনী। শাহজাহানৰ যিখিনি সময়, সেই সময়ছোৱাক পিনাকল অফ মোগল ডাইনেষ্টি বুলি কোৱা হয়, গোল্ডেন এজ অফ আৰ্কিটেকচাৰ বুলি কোৱা হয়। কাৰণ তাজমহল বনাইছে, ৰেড ফৰ্ট বনাইছে, পিকক থ্ৰন, মতি মছজিদ আৰু বহুতো আছিল। সেইকাৰণে গোল্ডেন এজ, যেনেকে আমি এনচিয়েণ্ট হিষ্ট্ৰীত পাইছো ইণ্ডিয়াৰ গোল্ডেন এজ বুলি এনচিয়েণ্ট হিষ্ট্ৰীত কাক কোৱা হয়? গুপ্তা পিৰিয়ডক কোৱা হয়। কাৰণ লিটাৰেচাৰৰ ক্ষেত্ৰত, আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গৈছিল। সেইধৰণে শাহজাহানৰ কালছোৱাকো, ৰাজত্ব কালছোৱাক পিনাকল অফ মোগল ডাইনেষ্টি বা গোল্ডেন এজ বুলি কয়। তাৰপিছত আহে ঔৰংজেব। ঔৰংজেবে যেতিয়া যুদ্ধ বিগ্ৰহ কৰি বহুত কিবা কিবি জিকে, নিজকে নাম লয়, মই আলমগীৰ নাম লয় নিজে। ঔৰংজেবেও মতি মছজিদ বনাইছিল দিল্লীত। মতি মছজিদ অলপ আগত আমি পালো, শাহজাহানেও বনাইছিল। শাহজাহানে মতি মছজিদ বনাইছে আগ্ৰাত, আৰু জাহাংগীৰেও বনাইছিল। জাহাংগীৰে বনাইছিল লাহোৰত, শাহজাহানে বনাইছে আগ্ৰাত, আৰু ঔৰংজেবে বনাইছে মতি মছজিদ ক'ত? দিল্লীত, ৰেড ফৰ্ট, লাল কিল্লাৰ ভিতৰত বনাইছে মছজিদটো। ঔৰংজেবৰ ল'ৰা এজন আছিল, যাৰ নাম আছিল আজম শ্বাহ। তো এই আজম শ্বাহে এই মিনি তাজমহলটো বনাইছে সাউথ ইণ্ডিয়াত। সাউথ ইণ্ডিয়াত এখন চিটি আছে ঔৰংগাবাদ। ঔৰংজেব বহুদিন গৈ পেলাই মহাৰাষ্ট্ৰত, সাউথ ইণ্ডিয়া মানে মহাৰাষ্ট্ৰ, একচুৱেলি মহাৰাষ্ট্ৰৰ কথা কোৱা হৈছে,
মহাৰাষ্ট্ৰত বহুত দিন গৈ পেলাই বহি আছিল শিৱাজী মাৰাঠাৰ লগত যুদ্ধ কৰিবলৈ, মাৰাঠাক হৰুৱাবলৈ। তো সেই সময়ছোৱাতে য'ত বহুদিন বহি আছিল চিটি এখন বনাই লৈছিল ঔৰংগাবাদ। পিছত ঔৰংজেবৰ ল'ৰা আজম শ্বাহে সেই ঔৰংগাবাদত মাকৰ মেমৰিত এটা তাজমহল বনালে, মিনি তাজমহল, যিটো নেকি ইমান ফেমাছ হৈ নুঠিলে, যাক কি বুলি কোৱা হয়, বিবি কা মকবৰা বুলি কোৱা হয়। ঠিক আছে, তাজ অফ দ্য ডেক্কান, সাউথ ইণ্ডিয়াৰ তাজমহল, এইটো ঔৰংগাবাদ মহাৰাষ্ট্ৰত আছে। আজম শ্বাহে বনাইছে। আজম শ্বাহ ঔৰংজেবৰ ল'ৰা আছিল, মাকৰ মেমৰিত, মানে ঔৰংজেবৰ পত্নীৰ মেমৰিত বনোৱা হৈছে এইটো। ঔৰংজেবৰ লগত ৰিলেটেড আমাৰ বেটেল অফ চৰাইঘাট কেতিয়া যুদ্ধ লাগিছিল? 1671ত। বেটেল অফ চৰাইঘাট আহোম ভাৰ্চেছ মোগল আছিল। আহোম সৈনিকসকলক লিড কৰিছিল লাচিত বৰফুকনে আৰু মোগল ফ'ৰ্চক লিড কৰিছিল ৰাজা ৰাম সিং। সেই সময়ত মোগল সম্ৰাট আছিল ঔৰংজেব। মূল মোগল সম্ৰাট এইকেইজনে। ইয়াৰ পিছত যদি আমি লেটাৰ মোগলছৰ কথা ডিছকাছ কৰোঁ, লেটাৰ মোগলছত কি হৈ যায়, আমি মডাৰ্ণ হিষ্ট্ৰীত পঢ়িছোঁ মোগলসকলৰ ক্ষমতা কমি আহে আৰু নবেলছ তেওঁলোকে বিভিন্ন ঠাইত, ইমান ডাঙৰ ভাৰতবৰ্ষখন দিল্লীৰ পৰা, কেপিটেলৰ পৰা শাসন কৰিবলৈ নোৱাৰিছিল, কাৰণ কমিউনিকেশ্যনটো ভাল নাছিল সেইটো সময়ত। সেইকাৰণে বিভিন্ন ঠাইত নবেলছ কিছুমান এপইণ্ট কৰিছিল। পিছত নবেলছৰ ক্ষমতা বাঢ়ি যায়, মোগলসকলৰ ক্ষমতা কমি আহে। তো লেটাৰ মোগল 2-4জনৰ নাম আমি পঢ়ো, এওঁলোকৰ নাম আমি ইতিমধ্যে মডাৰ্ণ হিষ্ট্ৰীটো পঢ়ি থৈছো, যেনেকে ফাৰুক শ্বাহ। ফাৰুক শ্বাহে কি কৰিছিল? ব্ৰিটিছক এখন ফাৰমান ইছ্যু কৰিছিল 1717 চনত, যে তহঁতে এনুৱেলি মোক 3000 টকা দিলেই হ'ব আৰু বেংগলত ডিউটি ফ্ৰী ট্ৰেড কৰি থাকিব পাৰিবি। পঢ়িছো আমি। বেটেল অফ প্লাচি 1757ত ৰবাৰ্ট ক্লাইভ আৰু চিৰাজউদ্দৌলা নৱাব অফ বেংগল, তেওঁলোকৰ মাজত এই যুদ্ধটো হৈছিল, আমি পঢ়িছো মডাৰ্ণ হিষ্ট্ৰীত। সেই বেটেল অফ প্লাচিৰ সময়ত যিজন মোগল সম্ৰাট আছিল তেওঁ আছিল আলমগীৰ II। নাম মনত নাৰাখিলেও কোনো কথা নাই। শ্বাহ আলম দ্বিতীয়, এওঁৰ সময়ত বেটেল অফ বক্সাৰ হৈছিল 1764ত। আৰু বেটেল অফ বক্সাৰৰ পিছত, যেতিয়া বেটেল অফ বক্সাৰতো ব্ৰিটিছ জিকে, ট্ৰিটি অফ এলাহাবাদ চাইন হৈছিল 1765ত। মডাৰ্ণ হিষ্ট্ৰীত আমি পঢ়িছো ৰাজা ৰামমোহন ৰায়ক ৰাজা টাইটেলটো কোনে দিছিল? আকবৰ দ্বিতীয় দিছিল। এই আকবৰজন সেই আকবৰজন নহয়, আগত যে আমি পঢ়িলো আকবৰ, সেই যাৰ আণ্ডাৰত বীৰবল আছিল, যাৰ ৰাজসভাত বীৰবল আছিল, সেইজন বেলেগ। এইজন হৈছে আকবৰ দ্বিতীয়। তেওঁ ৰাজা ৰামমোহন ৰয়ক ৰাজা টাইটেলটো দিছিল। এইবিলাক লেটাৰ মোগলছৰ বিষয়ে পঢ়ি আছো, যিখিনি সময়ত মোগলৰ পাৱাৰ অলৰেডি বহুত কমি আহিছে। ৰিভল্ট অফ 1857 যেতিয়া আমি মডাৰ্ণ হিষ্ট্ৰীত পঢ়িছো, তেতিয়া আমি ডিছকাছ কৰিছো বাহাদুৰ শ্বাহ জাফৰ, বাহাদুৰ শ্বাহ II। হি ইজ দ্য লাষ্ট মোগল ৰুলাৰ। 1857ত তেওঁক লিডাৰ মানি ফালে, সুপ্ৰিম লিডাৰ মানি সকলোৱে দিল্লীলৈকে গৈছিল, কিন্তু ব্ৰিটিছে পিছত এই ৰিভল্টটো দমাবলৈ সক্ষম হয় আৰু বাহাদুৰ শ্বাহ জাফৰক ৰাংগুনলৈকে পঠিয়াই দিয়ে। ৰাংগুনখন ম্যানমাৰত আছে। ব্ৰিটিছে বাহাদুৰ শ্বাহ জাফৰক দলিয়াই ম্যানমাৰত পঠিয়াই দিয়ে। পিছত গৈ ম্যানমাৰত ৰাংগুনত তেওঁৰ মৃত্যু হয়। This was all about Mughal Empire and end of our chapter number 3. Let's move on to our final chapter, which is chapter 4. ইয়াত আমি পঢ়িম ৰাজপুতৰ বিষয়ে, মাৰাঠাৰ বিষয়ে আৰু ভক্তি মুভমেণ্টৰ বিষয়ে অকণমান। মেপখন মনত আছেনে? অলপ আগত আমি ডিছকাছ কৰিছো মেপখন, আৰু এবাৰ আমি চাই লওঁ। এইখন মেপ আমি চাইছিলো। ওপৰ ফালে আমি যি সময়ত তুগলক ডাইনেষ্টিৰ ৰুল দেখিছিলো, একে সময়ছোৱাত বাহমনি কিংডম, বিজয়নগৰ আৰু ৰাজস্থান, গুজৰাট এই এৰিয়াটোত ৰাজপুতৰ ৰুলছ আছিল। এই ৰাজপুতৰ বিষয়ে এক্সাম স্পেচিফিক বিষয় পইণ্ট হিচাপে এটা দুটা পইণ্টে আমি শিকিম। ঠিক আছে, প্ৰথম পইণ্টটো হৈছে যে যন্তৰ মন্তৰ কোনে নিৰ্মাণ কৰিছিল? যন্তৰ মন্তৰ ৰাজপুতৰ এজন ৰজা সৱাই জয় সিং II অফ জয়পুৰ, এওঁ যন্তৰ মন্তৰ নিৰ্মাণ কৰিছিল, মনত ৰাখিবা আৰু টেবুলত আৰ্কিটেকচাৰত ভৰাই দিয়া। যন্তৰ মন্তৰ কোনে নিৰ্মাণ কৰিছিল? সৱাই জয় সিং II, এনেকে ভৰাই দিবা, মনত থাকিব পৰীক্ষালৈ। যন্তৰ মন্তৰ দিল্লীৰ উপৰিও
টোটেল ভাৰতত 5টা যন্তৰ মন্তৰ নিৰ্মাণ কৰিছিল। যন্তৰ মন্তৰে কি কৰে? এই এষ্ট্ৰনমিকেল ৰিচাৰ্চ এইবিলাক কৰে। এষ্ট্ৰনমিকেল অবজাৰভেশ্যনৰ যন্তৰ মন্তৰৰ এইবোৰৰ কাৰণে যন্তৰ মন্তৰটো বনায়। যন্তৰ মন্তৰ ক'ত ক'ত আছে এইটোৰ পৰা প্ৰশ্ন কিন্তু আহে। দিল্লীত আছে, আমি সকলোৱে জানো। ইয়াৰ উপৰি জয়পুৰত আছে, যিহেতু জয়পুৰৰ ৰজাই বনাইছে, জয়পুৰত থাকিব। বাৰাণসীত আছে, উজ্জয়নত আছে আৰু মথুৰাত আছে। এইকেইটা জেগাত যন্তৰ মন্তৰ আছে। একে সময়ছোৱাত মহাৰাষ্ট্ৰত মাৰাঠা ৰুলাৰ্ছ আছিল, যেনেকে শিৱাজী, সম্ভাজী, ৰাজাৰাম, তাৰাবাই। মনত ৰাখা, তাৰাবাই এগৰাকী উমেন হয়, যোনে নেকি মাৰাঠা ৰুলাৰ হয়। শাহুজী, বালাজী বিশ্বনাথ, এইবিলাক মাৰাঠা ৰুলাৰ্ছ আছিল। মাৰাঠাসকলেও কি কৰে? বিভিন্ন ঠাইত যায়, তাত আক্ৰমণ কৰে আৰু তাৰ পৰা বস্তু লুটি পুটি নিজৰ জেগাত লৈ আহে। য'ত যায় আক্ৰমণ কৰে, তাৰ পৰা বস্তু লুটি আনে আৰু সেই মানুহখিনিৰ ওপৰত মাৰাঠাই এটা বিশেষ টেক্স লগায়, যাক চথ বুলি কোৱা হয় আৰু সৰদেশমুখী টেক্স বুলি কোৱা হয়। পৰীক্ষাত যদি আহে চথ আৰু সৰদেশমুখী টেক্স কোনে লগাইছিল? মাৰাঠা ৰুলাৰ্ছসকলে লগাইছিল। চথ মানে হৈছে 1/4। য'ত যায় সেই আক্ৰমণ কৰিল, তাৰ মানুহখিনিক কয় যে তহঁতৰ যিমান উৎপাদন তাৰে 1/4 আমাক দি দিব লাগিব। সৰদেশমুখী টেক্সত আৰু কি হয়? 1/4 টো দিবিয়ে, কেতিয়াবা কেতিয়াবা কিছুমান স্পেচিয়েল কেছত 10% এক্সট্ৰা লৈ লয় আকৌ। দেট ইজ সৰদেশমুখী টেক্স। তাৰপিছত গৈ পেলাই ভক্তি মুভমেণ্ট আৰম্ভ হয়। যেতিয়া যেনেকে আমি লেটাৰ বেদিক পিৰিয়ডৰ পিছত বুদ্ধিজিম জৈনিজিম পঢ়িছিলো এনচিয়েণ্ট হিষ্ট্ৰীত, লেটাৰ বেদিক পিৰিয়ডত যেতিয়া ব্ৰাহ্মণিকেল ডমিনেন্স বাঢ়ি যায়, তাৰ পিছত তাৰ ৰেজিষ্টেন্স হিচাপে বুদ্ধিজিম জৈনিজিম এই ধৰণৰ নতুন ৰিলিজনৰ আৰম্ভ হয়। ঠিক সেই ধৰণে মডাৰ্ণ হিষ্ট্ৰীটো ভক্তি মুভমেণ্টৰ আৰম্ভ হয়, যি সময়ত আমাৰ শংকৰদেৱ জন্ম লৈছিল, শংকৰদেৱৰ দৰে মানুহ আহিছিল। সেই সময়ত ভাৰতৰ বিভিন্ন ঠাইত একে সমসাময়িকভাৱে বিভিন্ন মানুহ আহিছিল, নতুন ৰিলিজন কিছুমানৰ সূচনা হৈছিল। চিম্পল, যিবোৰ নেকি চিম্পল আছিল, মানৱীয় মূল্যবোধক বেছি প্ৰাধান্য দিছিল। ভক্তি মুভমেণ্টৰ কেৰেক্টাৰিষ্টিক আছিল যে ভক্তি মুভমেণ্ট যিসকলে প্ৰচাৰ চলাইছিল, নতুন নতুন ৰিলিজনসকলে সকলোৱে ৱৰ্শ্বিপ অফ ছিংগল গড, এক শৰণ ধৰ্ম বুলি যে আমি কওঁ, এটাই মাত্ৰ ভগৱান, সেই ধাৰণাটোক তেওঁলোকে প্ৰচাৰ চলাইছিল। বিভিন্ন ফিলচফি আহিছিল এই সময়ত। বিশিষ্ট অদ্বৈতবাদ বা বিশিষ্ট অদ্বৈতা, এই ফিলচফিটো কোনে দিছে? ৰামানুজ আচাৰ্যই দিছে। অদ্বৈতা ফিলচফি কোনে দিছে? আদি শংকৰাচাৰ্যই দিছে। বহুত ফিলচফি আছে, 8টা-9টা, তাৰে ভিতৰত 2টা ইম্পৰ্টেণ্ট ইনক্লুড কৰা হৈছে। বিশিষ্ট অদ্বৈতা ফিলচফি ৰামানুজ আচাৰ্য, অদ্বৈতা ফিলচফি দিছে আদি শংকৰাচাৰ্য। এই সময়ছোৱাতে গুৰু নানক জন্ম লাভ কৰে। শিখ ধৰ্ম তেওঁ আৰম্ভ কৰিছিল। তুলসীদাস আহিছিল এই সময়ছে। তুলসীদাসে ৰামচৰিত মানস, কবিতাৱালী, গীতাৱালী ৰচনা কৰিছিল। যদি সোধে ৰামচৰিত মানস, কবিতাৱালী, গীতাৱালী কোনে ৰচনা কৰে? তুলসীদাস। তাৰ মানে এই বুকছৰ লিষ্টখনত ভৰাই দিবা, ঠিক আছে। শংকৰদেৱ জন্ম লৈছিল এইখিনি সময়ত। শিখ গুৰুসকলৰ বিষয়ে অলপমান পঢ়ো। প্ৰথমজন শিখ গুৰু আছিল গুৰু নানক দেৱ। গুৰু নানক তেখেতে শিখ ধৰ্মটো আৰম্ভ কৰে। তেখেতৰ জন্ম হৈছিল নানকানা চাহিব, বৰ্তমান পাকিস্তানত আছে নানকানা চাহিব, যদি নাম শুনিছা। আৰু তেখেতৰ মৃত্যুও হৈছে কৰ্টাৰপুৰ পাকিস্তান, নাম শুনিছা, তাত মৃত্যুও হৈছে। ইয়াৰ পিছত কেইবাজনো শিখ গুৰু আহে, তাৰে ভিতৰত ইম্পৰ্টেণ্ট হৈছে গুৰু ৰামদাস। এওঁ অমৃতসৰ চিটিখন প্ৰতিষ্ঠা কৰিছিল। গুৰু অৰ্জন দেৱ, গোল্ডেন টেম্পল যে আমি জানো, গোল্ডেন টেম্পলৰ কনষ্ট্ৰাকশ্যনৰ কাম গুৰু অৰ্জন দেৱে আৰম্ভ কৰে অমৃতসৰত। এই গোল্ডেন টেম্পলকে হৰমন্দিৰ চাহিব বুলিও কোৱা হয়। আৰু এই গোল্ডেন টেম্পল বা হৰমন্দিৰ চাহিব, ইয়াতে যিটো গোল্ড প্লেটিঙৰ কাম, গোল্ডেন টেম্পলটো বাহিৰ চাইডটো কি কমপ্লিট গোল্ড প্লেটিং কৰা আছে ন, এই গোল্ড প্লেটিংটো একচুৱেলি কোনে কৰাইছিল? মহাৰাজা ৰঞ্জিত সিঙে কৰাইছিল, মনত থাকিব। তাৰ পিছত আহি যায় গুৰু গোবিন্দ সিং। গুৰু গোবিন্দ সিং ইজ দ্য লাষ্ট গুৰু। যেনেকে আমি জৈন ধৰ্ম পঢ়োতে বিভিন্ন তীৰ্থংকৰাজ পাইছিলো, মহাবীৰ বৰ্ধমান, পাৰ্শ্বনাথ, ঋষভনাথ, সেই ধৰণে এওঁলোকো কি সেই ধৰ্মৰ, শিখ ধৰ্মৰ গুৰু। গুৰু নানক দেৱ, গুৰু ৰামদাস, গুৰু অৰ্জন দেৱ। আৰু ফাইনেলি যেনেকে সেইটো কি ধৰ্ম আছিল? জৈনিজমত আমি কৈছিলো যে মহাবীৰ বৰ্ধমান ইজ দ্য 24th তীৰ্থংকৰা এণ্ড লাষ্ট তীৰ্থংকৰা। ইয়াৰ পিছত আৰু জৈন ধৰ্মৰ কোনো তীৰ্থংকৰা নাথাকিব। শিখ ধৰ্মটো কৈছে গুৰু গোবিন্দ সিং হৈছে লাষ্ট গুৰু ইন হিউমেন ফৰ্ম। ইয়াৰ পিছত আৰু কোনো হিউমেন গুৰু নাথাকিব। আৰু গুৰু গোবিন্দ সিঙে কি কৰিলে? তেওঁৰ যিটো গুৰুশ্বিপ,
গুৰুশ্বিপটো শিখ ধৰ্মৰ যিখন ধৰ্মগ্ৰন্থ আছে গুৰু গ্ৰন্থ চাহেব, এই গুৰু গ্ৰন্থ চাহেবলৈকে গুৰুশ্বিপটো ট্ৰান্সফাৰ কৰি দিলে। সেইকাৰণে গ্ৰন্থ চাহেবখনক গুৰু গ্ৰন্থ চাহেব বুলি কোৱা হয়। এতিয়া গুৰুশ্বিপটো কাৰ লগত আছে? গুৰু গ্ৰন্থ চাহেবৰ লগত আছে। দিছ ইজ ৰিটেন ইন গুৰুমুখী স্ক্ৰিপ্ট। তাৰ মানে হৈছে যে গুৰুসকলে যি ধৰণে কথা কৈছে সেই ধৰণে এজ ইট ইজ গুৰু গ্ৰন্থ চাহেবত লিখা আছে। দেট ইজ গুৰুমুখী স্ক্ৰিপ্টত লিখিছে। ফাইনেলি এটা পইণ্ট আমি পঢ়ো, চুফি মুভমেণ্ট আৰম্ভ হয়। যি ধৰণে হিন্দু ৰুলাৰ্ছসকলৰ বিষয়ে আমি পঢ়িলো, ৰুলাৰ্ছ নহয়, ভক্তি মুভমেণ্টত হিন্দু যিসকল আছিল তেওঁলোকে যি নতুন নতুন ধৰ্ম আনিছিল, অলপ অলপ আমি ডিছকাছ যে কৰিলো, শংকৰদেৱৰ বিষয়েটো আমি গমেই পাইছো। সেই ধৰণে শিখ গুৰুসকলৰ বিষয়ে আমি পঢ়িলো। ৰামানুজাচাৰ্যই আৰম্ভ কৰা বিশিষ্ট অদ্বৈতবাদ, আদি শংকৰাচাৰ্যই আৰম্ভ কৰা অদ্বৈতবাদৰ বিষয়ে পঢ়িলো। সেই ধৰণে চুফি মুভমেণ্টটো আৰম্ভ হৈছিল। মুছলিম ধৰ্মকো আৰু চিম্প্লিফাই কৰাৰ কাৰণে চুফিজিম, চুফি মুভমেণ্ট ধুনীয়াকে গান গায়, খজা মেৰে খজা, এই ধৰণৰ চিম্পল, যেনেকে আমাৰ শংকৰদেৱে বৰগীত আনিছিল। তো এজন চুফি চেইণ্ট আছিল যাৰ নাম হৈছে খ্বাজা মঈনুদ্দিন চিস্তি। এই খ্বাজা মঈনুদ্দিন চিস্তিৰ অনাৰত, সন্মানত আজমেৰ শ্বৰীফ দৰগাহ নিৰ্মাণ কৰা হৈছে। আজমেৰ শ্বৰীফ দৰগাহ নিশ্চয় নাম শুনিছা। ক'ত আছে? ৰাজস্থানত আছে। কাৰ অনাৰত, কাৰ সন্মানত বনোৱা হৈছে আজমেৰ শ্বৰীফ দৰগাহ? সেয়া হৈছে খ্বাজা মঈনুদ্দিন চিস্তিৰ সন্মানত বনোৱা হৈছে। দিছ ইজ আজমেৰ শ্বৰীফ দৰগাহ, ৰাজস্থান, খ্বাজা মঈনুদ্দিন চিস্তিৰ সন্মানত। That's all in this video। আৰু ইয়াৰ লগে লগে আমাৰ মিডিভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ ওৱান শ্বট ভিডিঅ'টো শেষ হ'ল। ঠিক আছে, গাইডবুক লোৱা সকলে তোমালোকে নোটছটো পাই যাবা। আৰু কথা হ'ল যে এই মিডিভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ আজিৰ ভিডিঅ'টো শেষ হোৱাৰ লগে লগে আমাৰ চেনেলটোত, লাৰ্ণিং কিউব চেনেলত, মডাৰ্ণ, এনচিয়েণ্ট, মিডিভেল তিনিওটা কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ প্লেলিষ্টটো আমাৰ কমপ্লিট হৈ গ'ল। আমি মডাৰ্ণত 5টা ভিডিঅ', এনচিয়েণ্টত 3টা ভিডিঅ', 5×8 আৰু মিডিভেলৰ এটা ভিডিঅ', 9টা ভিডিঅ' এনি কম্পিটিটিভ এক্সামিনেশ্যন, এডিআৰই হৈ গ'ল, বা বিএড এন্ট্ৰেন্সটো থাকিবই, জিটিপিজিটি টেট হৈ গ'ল, এনি ওৱান ডে কম্পিটিটিভ এক্সামিনেশ্যন তোমালোকে যোৱা, এইখিনি কমপ্লিট কৰি যদি গৈছা বহুত এটা এডভান্টেজ পাবা। অলমষ্ট ইয়াৰ বাহিৰত আহিবলগীয়া কুৱেশ্যন প্ৰায় নাই বুলি কৈ দিলেও কোনো বঢ়াই কোৱা নহয়। ঠিক আছে, দেটছ অল ফৰ টুডে। থেংক ইউ ছ' মাছ। পুনৰ লগ পাম। এণ্ড আই থিংক বিএড এন্ট্ৰেন্সৰ আগত দীঘল ক্লাছ আমাৰ এইটোৱে। ইয়াৰ পিছত হয়তো আৰু দীঘল ফুল ক্লাছ বিএড এন্ট্ৰেন্সৰ আগত নাহিব, কিন্তু তাৰ পিছতো আমি বিভিন্ন ক্লাছেছৰ জৰিয়তে লগ পাই থাকিম। থেংক ইউ ছ' মাছ। আৰু গাইডবুক ল'ব বিচৰাসকলে স্ক্ৰীণত এই নাম্বাৰটো দিয়া আছে, হোৱাটছএপ এটা কৰিবা। মক টেষ্ট ল'ব বিচাৰিলে হোৱাটছএপো কৰিব পাৰা, নতুবা তোমালোকে ডেছক্ৰিপশ্যনত লিংক থাকিব, ডাইৰেক্টলি লাৰ্ণিং কিউব এপ ডাউনলোড কৰি বিএড এন্ট্ৰেন্সৰ মক টেষ্ট দিব পাৰিবা। থেংক ইউ। পৰীক্ষা সকলোৰে ভাল হওক, সেয়াই কামনা কৰিছোঁ।